মানে ইয়াতে মানে এই কাপোৰৰ দোকানত ৰেয়াৰ দিয়ে যে মেনু দি দিয়ে তাৰমানে তাত কি বনাই দিব লাগিব মানে মোক বেলেগ একো নালাগে মোৰ খালি অলপ এপছটো লাগে আৰু হাত দুখন ডাঙৰ হলে হ'ল বহুত এটা বডিটো মানে এনেকুৱা লাগে ন কৰাৰ পিছত এটা ভাল নিজৰো ভালে ফিটনেছটো বহুত ধুনীয়া লাগে মানে কাপোৰটো পিন্ধি ঘৰত ভাল লাগে মানে বাছ ওলাই গ'লে মানুহ দুজনে চালে ল'ৰাজন ভালদৰে ধুনীয়া ফিটনেছ মেইনটেইন কৰি আহিছে ফুলক মোৰ লগত একেলগে ক্লাছমেট সি খালি ডন বস্কোত আছিলে মই আছিলোঁ ইয়াত কি কয় এইটো হাই ছেকেণ্ডেৰী আমাৰ ক্ৰিকেট মেচবিলাক সিহঁতৰ আমাৰ মাজত হয় সিয়ে মোৰ এদিন ফাৰ্ষ্ট কেচটো সিয়ে ধৰিছে মই এতিয়া পুৰা মনত আছে মোৰ তাৰমানে এনেকুৱাই লাগিছে তই কেচটো নধৰ ভাই Hello everyone, welcome back to Complete Fitness YouTube channel. পুনৰ ফিটনেছ এটা নতুন এপিসোডলৈ স্বাগত জনাইছোঁ। বৰ্তমান এতিয়া আমি আছো মংগলদৈ আইৰণ ট্ৰাইব জিম আৰু মোৰ লগত আছে পংকজ দত্ত। যেতিয়া আমি ফিটনেছৰ কথা পাতো, ফিটনেছ ইণ্ডাষ্ট্ৰীৰ কথা কওঁ, বেলেগ বেলেগ চহৰৰ বেলেগ বেলেগ মাইণ্ডছেট থাকে মানুহৰ তেখেতৰ ফিটনেছৰ প্ৰতি প্ৰয়োজনটো বেলেগ বেলেগ থাকে। তো বৰ্তমান আজি আমি এতিয়া আছো মংগলদৈ টাউনত আৰু আমাৰ লগত এজন বিশেষ ব্যক্তি আছে যোনে ফিটনেছ ইণ্ডাষ্ট্ৰীত বডি বিল্ডিঙত বহুত ধৰণৰ টাইটেল লাভ কৰিছে মিষ্টাৰ দৰং মিষ্টাৰ কামৰূপ মিষ্টাৰ অসম আৰু লগতে তেখেতে নিজৰ জিম এটা চলাই আছে আৰু তেখেতৰ পৰা আমি জানিম মংগলদৈ ফিটনেছ ইণ্ডাষ্ট্ৰীটো কেনেকুৱা চলি আছে তো আহক আজিৰ ফিটনেছ আড্ডাটো আৰম্ভ কৰোঁ তো বৰ্তমান এতিয়া আমাৰ লগত আছে পৰম ৰাজবংশী আৰু তেখেতৰ এথলিট তেখেতৰ লগৰ বুলিও ক'ব পাৰি মুকুট ডেকা আপুনি যেতিয়া ফিটনেছ ইণ্ডাষ্ট্ৰীটোত আহিছে মানে কেনেকুৱা অৱস্থা আছিলে বা আপুনি কিমান দিন হ'ল আপুনি ফিটনেছ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হোৱা মইতো এনে ফাৰ্ষ্ট আৰম্ভণি যেটো কৰিছিলোঁ আৰম্ভণিটো মই ফাৰ্ষ্ট 2006ত তেতিয়া প্ৰথম জিম গৈছোঁ আৰু 2006ৰ পৰা তেতিয়া আমাৰ ইয়াতে মংগলদৈত এটাই জিম আছিলে ৰক জিম বুলি এইটো আমাৰ পপুলদা বুলি জানেই চবে চিনি পায় সিহঁতক তাতে গৈছিলোঁ তাতে তাৰ পৰা ষ্টাৰ্ট কৰিলোঁ কৰি মাজত বহুত অফ হৈ গ'ল তাৰপিছত তেনেকৈ থাকি লাষ্ট 2017ত তাতে গ'লোঁ যোৱাৰ পাছত নেক্সট তোমাৰ 2018ত কি হ'ল তাতে সেই জিমটো কিবা কাৰণ বন্ধ হ'ল বন্ধ হ'ল মানে আপডেট কৰিব আৰু ওপৰত বনাব আকৌ নতুনকৈ কেইদিনমান বন্ধ হ'ল নেক্সট মানে মই বিশেষকৈ মোৰ দাদাই ক'লে যে তই যদি বস্তুটো ইমান ভাল পাৱ তই বস্তুটো ভালদৰে কৰ হয় নাই কিন্তু ভালদৰে কৰিব লাগিলেতো মোৰতো নলেজটো নাই জিৰ' এইটো মানে কাৰোবাৰ এটা আণ্ডাৰটো কৰিব লাগিব এতিয়া আমাৰ মংগলদৈৰে হয় মানে তেখেত কবিৰ নায়ক বুলি তেখেতে ফাৰ্ষ্ট বডি বিল্ডিংটো মংগলদৈত আৰম্ভ কৰিছে দেই তেখেতৰ পৰাই মানে ভাল মানে এই যিটো প্লেটফৰ্মটো ষ্টাৰ্ট হৈছে আৰু মংগলদৈ তাৰপাছত তেখেতৰ লগত আমাৰ দাদাৰ চিনাকি তেখেতকে ক'লে যে অলপ মোক চাই দিব আৰু তেখেতৰ তাত যাই ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছোঁ কৰি তেখেতে যেনেকৈ কয় তেনেকৈ আৰম্ভণি কৰিলোঁ কৰি পেলাই আপোনাৰ 2018ত ফাৰ্ষ্ট খেলত মানে কৰিলোঁ আৰু তাৰপাছত নেক্সট তেতিয়া সেইবাৰ তাৰমানে জাষ্ট আমাৰ ষ্টেজত উঠিছোঁ আৰু এক্সপিৰিয়েঞ্চটোৰ কাৰণে নেক্সট 2019ত তেতিয়া প্ৰথম মিষ্টাৰ ইয়াতে মিষ্টাৰ দৰঙৰ অভাৰঅল টাইটেলটো পালোঁ আকৌ এই 19তে আকৌ মিষ্টাৰ কামৰূপখনো খেলিলোঁ তাতে আপোনাৰ 70 কেজিত গ'ল্ড পাইছিলোঁ তাৰপিছত নেক্সট মিষ্টাৰ আছামখনো খেলিলোঁ তাতেও গ'ল্ড পালোঁ তেনেকেই ধৰ মানে ষ্টাৰ্টিংটো হৈছে আৰু আপোনাৰ এইটো মিষ্টাৰ দৰং টাইটেলটো মানে জিকা বহুতৰ সপোন থাকে বহুতেই বিচাৰে ফাৰ্ষ্ট এইটো টাইটেলটো ল'ব যেতিয়া আপুনি এইটো পাইছিলে আপোনাৰ কেনেকুৱা লাগিছিলে ছেকেণ্ড এটেম্পটতে আপুনি দৰং টাইটেলটো পাইছে তেতিয়াতো মেণ্টেলিটিটো অভিয়াছলি ভাল লাগিবই দিয়াচোন আৰু এটা ভয়ো সোমাই আছিলে যে কি হয় আৰু যেনেকৈ ধৰ কষ্ট কৰিছিলোঁ পুৰা মানে এমটোৱে সেইটো লৈছিলোঁ যে টাইটেলটো যেনেকৈ নহওক টাইটেলটো ল'ব লাগে আৰু তাৰমানে ইয়াতে দেখোন চবৰে এটা মানে যিখিনি আমাৰ বিশেষকৈ দৰং ডিষ্ট্ৰিক্টৰ চবৰে এটা আশা আছে দৰং টাইটেলটো যাতে আহে চবৰে মনত আশা থাকে সেই বস্তুটোৰ কাৰণে মই তেতিয়া যথেষ্ট কষ্ট কৰিছোঁ আৰু কষ্ট পাইছোঁ বহুত তেনেকৈ সেই বুলি কয় লাষ্টত মানে ৰিজাল্টটো ভালেই হ'ল আৰু কষ্ট পাইছোঁ বুলি ক'লে যে কেনেকুৱা মানে
কষ্ট পাইছিলোঁ মেইনলি ফাৰ্ষ্ট কথাটো হ'ল আমি ধৰ আগে পিছে ডায়েটটোৰ বিষয়ে ইমান পঢ়া নাছিলোঁ ন মই তাৰমানে এতিয়াহে ধৰ এতিয়া এতিয়া পুলক তেখেত মোৰ লগত একেলগে ক্লাছমেট সি মই আমাৰ তেখেত ইয়াৰে গম পাই ন মঙলদৈ তাৰপিছত সি খালি ডন বস্কোত আছিলে মই আছিলোঁ ইয়াত কি কয় এইটো হাই ছেকেণ্ডেৰী আমাৰ ক্ৰিকেট মেচ বিলাক সিহঁতৰ আমাৰ মাজত হয় ইয়ে মোৰ এদিন ফাৰ্ষ্ট কেচটো সিয়ে ধৰিছে মই এতিয়া পুৰা মনত আছে মোৰ তাৰমানে এনেকুৱাই লাগিছে তই কেচটো ধৰ নধৰ ভাই প্ৰথম মিটিঙত আহিছিলোঁ মাত্ৰ আহি পেলাই জাষ্ট মই ভাবিছোঁ জাষ্ট মাৰো নে ৰখাও বুলি কৈছে নাই ৰখাই মাৰো নে ৰখা বুলি কৈ এনেকে দিলো লগ পোৱাটো নাছিল ই যে উৰি আহি পেলাই ধৰিলে কেচটো মই এতিয়া পুৰা মনত আছে তাৰমানে যিটো ড্ৰাইভ মাৰিছে এই কেচটো ধৰিলে মোৰ এতিয়াও তাৰমানে কেনে মনত থাকে মই চিৰদিন নাপাহৰো তাৰমানে মোৰ এই কেচটোৱে মনত পৰে এটা কথা ভাবি কেচটো মনত পৰে তাৰপিছত আমি তেতিয়া নাজানো সি যে ধৰ আজি এটা ইমান ডাঙৰ লেভেলত সি গুচি গৈছে তেতিয়াই যদি মই তাক পাই গলো হয় বা হয়নে আজি হয়তো মোৰ ইমান পইচা খৰচো নহল হয় আৰু এতিয়া মই চাগে যিমান কষ্ট আৰু যিমান পইচা মই ভাঙিছো আজি মই এটা কিজানি বহুত এটা হাই প্ৰফাইল লেভেলত বডি বিল্ডিং এটা বহুত ওপৰত থাকিলো হয় চাগে প্ৰত্যেকবাৰে কি হয় মোৰ চব ঠিকে থাকে ঠিক খেলৰ যে 24 ঘণ্টাটো সেই 24 ঘণ্টাটোতে মই কিবা না কিবা এটা কৰি দিওঁ ভাবিছিলো যে দৰঙত এনেকুৱা হ'ল আসামখনত এনেকুৱা নকৰো দেই একদমেই নকৰো মই একোৱে নাখাওঁ ধুনীয়াকে গৈছো কোনোবাই ক'লে কমলা খাব পাৰি বুলি পাৰি মানে কি আৰু কমলা আধা অলপ খাই মই আৰু থাকিব নোৱাৰি 2-3টা কমলা কোনো কোৱা মানুহ নাই কমলাই খাই থাকিলো তাৰমানে কমলা খেলৰ ষ্টেজত উঠালৈকে তাৰমানে আকৌ পানী পানীটো পটককে লৈ ন তাৰপিছত তাৰ পিছতে তাৰমানে মোৰ এনেকুৱা লাগে যে কি কৰিলো আৰু তাৰমানে যিটো এই 24 ঘণ্টাৰ কষ্টটো এইটো আৰু খেলা চবে জানে চাগে এইটো নৰকত থকা টাইপ হৈ যায় আৰু যিখিনি ধৰা বহুত ডাঙৰ পৰিৱেশৰ অভ্যাস হৈ যায় কিন্তু সেইখিনি আমাৰ এনেকুৱা লাগে বহুত পাইছো দেই মানে আৰু নেখেলো জীৱন লাষ্ট কিবাকে খেলখন হৈ গলে যোৱা আৰু কিবাকে পানীটো খাব পাৰিলে হ'ল এনেকুৱা মাইণ্ডত তাৰমানে আহে মই মোৰ এনে বেলেগ ল'ৰা বেলেগ আছে যে কৈ থকা নিজে শুনি পাইছো মই আৰু নেখেলো এইখন মই নোৱাৰো মই আৰু নেখেলো এইখন মোৰ লাষ্ট খেলা কিন্তু কি খেলখন শেষ হোৱাৰ পিছত আৰু খোৱাৰ পিছত আকৌ জোচটো আকৌ বেছি হয় নাই ইয়াৰ নেক্সট বাৰ ভালদৰে আহিম প্ৰথম দায়িত্বটো মানে কি হয় কিমান আৰু যিবিলাক কমপ্লিটটো জানে না বডি বিল্ডিঙৰ দায়িত্ব কমপ্লিট বেলেগ টেষ্ট বোলা বস্তু নাই জিভাখনটো নাই বুলি ধৰি লৈছো এনে কিমান খাব আৰু এটা এনেকুৱা হৈ গ'ল মোৰ লাষ্টত কি হ'ল মোৰ এই মাংস চুবাই বইল মাংস চুবাই মোৰ তাৰমানে দাঁতে কাম নকৰা হ'ল মই ভাবিলো কি হ'ল ডক্টৰৰ তাত গ'লো ডক্টৰে চেক কৰি চালে যে নাই মানে কি কয় চব ঠিকে আছে কিন্তু মই ঠিকে আছে মই ছাৰ মই মাংসটো দূৰৰ কথা মই তাৰ সিজোৱা ভাতো চুবাব নোৱাৰো মানে এনেকুৱা বিষ তাৰপিছত উপায় নাই এতিয়াতো খাবতো লাগিবই এতিয়া মই খাওঁ কেনেকে লাষ্টত উপায় নাই কি কৰিছো চব বস্তু মিক্সিত মাৰি পেলাই জাষ্ট পানী গিলি থৈ দিওঁ আৰু মানে চিকেনো মিক্সিত মাৰি দিওঁ চব মিক্সিত মাৰি দিওঁ নহয় কাৰণ চুবাব পৰা অৱস্থাত নাই তাৰমানে এইটো মই প্ৰথমবাৰ শুনিলো যিটো মই আপোনালোকক কৈছিলে বেলেগ চহৰৰ বেলেগ ষ্টৰি থাকে তো এইটো আপুনি মংগলদৈত এইটো ষ্টৰি হৈছে চিকেনটো গ্ৰাইণ্ড কৰি চুপ বনাইছে তেনেকে মই লাষ্টতো পুৰা সেনেকে খাব মানে উপায় নাই কাৰণ চিকেনটো নাখালে নহয় যদি চুবাবই নোৱাৰো মই তাৰমানে চুবাব নোৱাৰিলে খাব কেনেকৈ তাৰমানে কিবাটো উপায়টো কৰিব লাগিব তেতিয়া কি কৰো বেছিকে বইল কৰি দিওঁ এই বস্তুটো বেছি ঢিলা হৈ যায় ন তাৰপিছত পুৰা গ্ৰাইণ্ডাৰত মাৰি দিওঁ মাৰি পেলাই আৰু জাষ্ট গিলি থৈ দিওঁ আৰু মানে যাব লাগে আৰু বডি তাৰপিছত তেনেকে হ'ল আৰু এটা সময়ত কি হয় যিবোৰ বস্তু আগতে আমি খাই বেয়া পাইছিলো তেনেকে মানে এইটো বস্তু খাই ভাল নাপাওঁ আৰু মই নাখাওঁ ডাইটিঙৰ টাইমত এনেকুৱা হয় তাৰমানে সেই বস্তুটোও খাওঁ লাগে তাৰমানে মানে এনেকুৱা হৈছিলে কেতিয়াবা মানে এনেকুৱা পৰ্যায়ও পাইছিল দেই মানে মোৰ ক্ষেত্ৰত আৰু মানে এনেকুৱা কি হয় নিজৰ ব্ৰেইনে কাম নকৰা হৈ যায় লাষ্ট মুহূৰ্তত আৰু মানে কোনাত বহি পেলাই তাৰমানে নিজে কান্দিও নাহাওঁ কান্দো লাগে এনেকুৱা পৰ্যায় গৈছে তাৰপিছত তেনেকে আৰু গলো গৈ যিখিনি কষ্ট কৰিছিলো সেইখিনি দিয়কচোন 19ত ইয়াতো পালো আৰু
এতিয়া আমাৰ ওচৰত আছে মুকুট ডেকা, আপোনাৰ জাৰ্ণিটো ধৰক কেনেকুৱা ধৰণৰ ষ্টাৰ্ট হৈছিল, যিহেতু আপুনি কৈছে তেখেতৰ আণ্ডাৰত আপুনি ট্ৰেইন হৈছিলে? নেটি আছিলে আপোনাৰ 1998 মই যেতিয়া কলেজত পঢ়োঁ, মঙলদৈ কলেজত পঢ়োঁ। তাৰপিছত মানে কলেজত যাওঁ আহোঁ চাইকেল মাৰি যাওঁ তেতিয়া, আৰু বাইক চাইক নাই আৰু চাইকেল লৈ যাওঁ, এনেই কথা পাতি যাওঁ। তেতিয়া মানে দুজন বন্ধুৰে আমি কথা পাতি ব'লা জিমত এডমিশ্যন লওঁ ব'লা। তাৰপিছত এই গৰমে কৰা নিচিনা আমাৰ অপোলাৰ এটাই জিম মঙলদৈত, তাতে গ'লোঁ। তাতে কৰিলোঁ 2 বছৰমান কৰিলোঁ। কৰাৰ পিছত মানে কিবা অনীহা আহি যায় ন, মাজতে অনীহা এটা আহি যায়, মানে অনীহা আহি যায়। তাৰপিছত আকৌ মানে গেপ হৈ গ'ল গ'লেই। তাৰপিছত আকৌ আহি তাৰপিছত আকৌ ষ্টাৰ্ট কৰিলোঁ 2009ত ষ্টাৰ্ট কৰি 2011-12 2 বছৰমান এনেকৈ 3 বছৰমান আকৌ কৰিলোঁ। কৰি আকৌ গেপ হ'ল। বিয়া বাৰু পাতিলোঁ, ধুনীয়াকৈ পাতিলোঁ, বিয়া বাৰু হ'ল, ল'ৰা ছোৱালীও হ'ল। তাৰপিছত মানে কি হ'ল, এই জিমটো যেতিয়া গুচি গ'ল হাতৰ পৰা, যিটো কৰি আছিলোঁ একেবাৰে, তেতিয়া গুচি গ'ল মানে বেলেগ কিছুমান মানে এডিকশ্যন টাইপ হৈ যায়। তাৰমানে আজি ধৰক কাৰোবাৰ পাৰ্টি কৰিলোঁ, ক'ৰবাত কিবা কৰিলোঁ, তাৰপিছত সেনেকৈ যে বস্তুবিলাক বেছি হৈ গ'ল। তাৰপিছত নাই, এইটো কৰিলে দিগদাৰ হ'ব। তাৰপিছত আহি আকৌ জইন কৰিলোঁ আপোনাৰ 2018-19ত আমাৰ গণেশত এটা মিলন চিটৰ ওপৰত বিল্ডিং এটা আছে, তাতে জিম এটা আছে, ফিটনেছ ফিট এণ্ড ফাইন জিম, ফিট এণ্ড ফাইন, তাতে আহিলোঁ। আহি ফাৰ্ষ্ট ডে আহিলোঁ ধুনীয়াকৈ কৰিলোঁ। জানোৱেই কি কৰিব লাগে, অলপ জানো, ইমান নাজানো কি কৰিব লাগে। আগৰ যিখিনি কৰিছিলোঁ সেইখিনিকে আৰম্ভ কৰিলোঁ। তাৰপিছত আমাৰ মোক লগ পালোঁ তাতে, গাইডেঞ্চ কৰিলে বোলে কৰা যদি অলপ ভালকৈ কৰ। তাৰপিছত ছেম ইয়াৰতে মই খেলিলোঁ, খেলাৰ পিছৰ ইয়াৰ ইয়াতে এনেই উঠিলোঁ আৰু মানে চফাতে উঠিলোঁ। তাৰপিছত বাৰু টাইটেল ল'ব নোৱাৰিলোঁ, গ্ৰুপত ফাৰ্ষ্ট পজিশ্যনে আহিলোঁ। তাৰপিছত সেইটো বছৰতে মিষ্টাৰ আছাম খেলিলোঁ হেৰিত আপোনাৰ সোণাপুৰত, তাতে ছেকেণ্ড বলো ৰানাৰ্ছ কৰিলোঁ তাতে। চ' তাতে সেনেকৈ জাৰ্ণিটো গৈ আছে আৰু এতিয়া। কিন্তু বডি বিল্ডিংটো বহুত ভাল বস্তু হয়, আৰু বহুত টাফ হয়। মানে এইটো একচুৱেলি মানে দেখা পায় বনাইছে, মানুহক ক'লে কিছুমান মানুহে কয় বডি বনাইছে, কিছুমানে কয় ইনজেকশ্যন লৈছে, টেবলেট খাইছে। কিন্তু মানুহে যদি ইনজেকশ্যন লৈ বডিও বনাব পাৰিলে হয়, মানে গোটেই পৃথিৱীখন আৰু মানুহ কোনো নাথাকিলে গোটেই ইনজেকশ্যন মাৰি বডি বনালে হয়। মানুহটো চব বডি বিল্ডাৰে হ'ল মানে বহুত এটা বডিটো মানে এনেকুৱা লাগে ন, কৰাৰ পিছত এটা ভাল, নিজৰো ভাল লাগে, ফিটনেছটো বহুত ধুনীয়া লাগে। মানে কাপোৰযোৰ পিন্ধি ঘৰত ভাল লাগে, মানে বাছ ওলাই গ'লে মানুহ দুজনে চালে ল'ৰাজন ভালদৰে ধুনীয়া ফিটনেছ মেইনটেইন কৰি আহিছে। এতিয়া আমাৰ লগত যিয়ে প্ৰথমতে কাম কৰিছিলে, সিহঁতে আজিৰ পৰা 8 বছৰ আগত দেখিছিলে, আকৌ সেইদিনা আহিছে আমাৰ অফিচতে আহিছে, আহি দেখা পায় মুকুট দা আভি এছেই হ, মানে চক হৈ যায়। মানে মেইনটেইন কৰি ৰখাটো বহুত ডাঙৰ কথা। কিন্তু এইটোৱে আপুনি ভিৰৰ মাজত বহুত বেলেগ। মেইনটেইন কৰি ৰখাটো বহুত ওলাব, বেছি টাইম নালাগে। অন্ততঃ দিনত বা সন্ধিয়া হওক, ৰাতিপুৱা হওক, যদি 2 ঘণ্টাও নালাগে, 1.5 ঘণ্টা টাইম এটা যদি ওলায় কিবা কৰি, কোনোবা সময়ত 1.5 ঘণ্টা টাইমটো দিলে আপোনাৰ শৰীৰটো বহুত লং লাষ্টিং হ'ব, ভাল হ'ব তাৰমানে, আৰু বেয়া বস্তুবিলাক হ'ব আঁতৰি আহিব পাৰিব। আৰু মানে কি হয়, এওঁৰ লগত কিন্তু এটা মানে ট্ৰেজেডি এটা হৈছে। মানে সেই বস্তুটো মানে মোৰো বহুত মানে আশা এটা আছিলে যে এওঁক মিষ্টাৰ দৰংটো এবাৰ দিব লাগে টাইটেলটো। তেওঁ বহুত কষ্ট কৰিলে, বহুত ৰেডি হ'ল, খেল আহি পাবই আৰু তাৰমানে এটা বহুত আশাত আছিলো, আৰু অলপ চিয়ৰ হৈ আছিলো যে এবাৰ টাইটেলটো মানে এখেতে পাবই আৰু। সেনেকে থাকিল, দুৰ্গা পূজা টাইমে আছিল দেই, দুৰ্গা পূজাৰ সময় আছিলে। তেতিয়া এনেকে থাকিল, তাৰপিছত খেল আছে, মই খবৰ চবৰ লৈ থাকো। যথেষ্ট কষ্ট কৰিছে তাৰমানে, ৰাতি 3টা বজাতে ওলাই আহে খোজ কাঢ়িব। মই আকৌ আপুনি আন্ধাৰত গৈ দেখা পাইনে? মই কৈছো মোৰ কিন্তু ভয় লাগে ৰাতি 3টা বজাত ওলাই যাব। তেওঁ কিন্তু 3টা বজাতে আহি পায়। মই যেতিয়ালৈ মানে ৰেডি হৈ থাকো, তেওঁ ঘূৰি গৈ ঘৰ পায়ে। তাৰপাছত এইবিলাক সেনেকে থাকিল, থকাৰ পিছত তাৰমানে ইমান বেড লাক, এদিন মানে টাউনত আহিল, ঘূৰি গৈ থাকোঁতে সিফালৰ পৰা বাইক এখন পুৰা মানে ড্ৰিংকছ কৰি অহা মানুহ এজন ডাইৰেক্ট মাৰি দিলে খুন্দা, মাৰি দি হাতখন ভাঙি গ'ল একদম খেলৰ আগত। খেলৰ মানে বেছি দিন নহয় আৰু কেইদিনমান আগত ইয়াতে মানে একো নাই, ভাঙিছে হাতখন, মানে গোটেই চব বস্তু পানী হৈ গ'ল তাৰমানে। তথাপি জিম এৰা নাছিলো মই, 21 দিন পিছতে জিম ষ্টাৰ্ট কৰিছো, আৰু 6 মাহ মই লেগছে মাৰিছো অকল, বেলেগ একো কৰা নাই। এইটো কিমান দিনৰ প্ৰিপাৰেচন চলি আছিলে? এইটোতো বহুত দিনৰ চলি, প্ৰায় 1 বছৰ। 1 বছৰ প্ৰিপাৰেচনৰ এক ঝটকা ঠাই হৈ গ'ল তাৰমানে।
মানে ইমান বেয়া লাগিছে তাৰমানে মই তাকে ভাবিব আমি এসপ্তাহো নাই খেলৰ কাৰণে তাৰমানে ফুল ৰেডি সেই মুহূৰ্ততে তাৰমানে ঘৰ পাবই চব এনেই বজাৰ কৰি ঘূৰি গ'ল ঠিক ঘৰ পাওঁ অৱস্থাতে দিলে নহয় মাৰি ধৰিছে নাই ধৰিছে পিটিছে সিহঁতক বহুতে মানুহ পিছে মাৰি দিলে কি হ'ব আৰু মোৰ হোৱাটো হৈ গ'ল আপুনি এতিয়া কম্পিটিশ্যন খেলাই দিব লাগিছিলে তাকো প্ৰিপেৰেশ্যন কৰি বুজাই দিব লাগিছিলে মই এবছৰ ধৰি কষ্ট কৰি আছিলোঁ তাকে মানে ভাবো আৰু মই মানুহৰ ইমান বেড লাক আহেনে ইমানখিনি আৰু এটা বস্তু বাৰু যিখিনি বডি বিল্ডিং কৰে চবে জানে টকা পইচাটো বহুত খৰচ হয় ভাবিব নোৱাৰাকে খৰচ হয় তাৰমানে সেইটো বেছিক আপুনি বেছিকখিনি বাকী বস্তু বাদেই দিলোঁ মানে মাংস কণী খাওঁতে দেখোন ডেইলি আপোনাৰ কমতে 500-600 টকা যায় একদম কমতে তেনেহ'লে 500 টকাকে গ'লেও দেখোন অকল খোৱাটোতে গ'ল 15,000 টকা আৰু বাকীবিলাকতো আছেই মানে এনেকুৱা থাকে ন এটা আপুনি মূৰ্তি এটা ষ্ট্ৰাকচাৰ এটা বনাব যিমান আপুনি দামী বস্তু ইউজ কৰে মূৰ্তিটো সিমান ধুনীয়া হ'ব ধৰক মাটিৰ লৈ কথা থাকে সেনেকুৱাই বডি হৈছে যিমান ভাল খাদ্য দিব বডিটো সেনেকুৱা লগত পইচাটোও যাব ইমান খোৱা পৰে ন মানে ভাবিব নোৱাৰে মোৰ যিটো এখন দোকান আছিলে মানে ফিক্স দোকানৰ মোৰ মাংস লোৱা তাক এই ৰাতিপুৱা 0.5 কিলো দিয়ে দুপৰীয়া 0.5 কিলো দিয়ে আৰু সন্ধিয়া 0.5 কিলো দিয়ে ভেজো খাব পাৰি ভেজটোতো বহুত ভাল বস্তু কিন্তু কিছুমান বস্তু ভেজত নাপায় মাংস ল'বলৈ আমিতো মাংস খাই ভাল পাওঁ মানুহ মাংসৰে ষ্টাৰ্ট কৰিছোঁ কিছুমানে বহুতেতো ভেজেৰে ষ্টাৰ্ট কৰে ভেজে খাই সিহঁতৰ বডিবিলাক বৰ ধুনীয়া একচুৱেলি কিন্তু ভেজ খোৱা মানুহৰ বডিটো বেছি ভাল হয় দেই তোমাৰ মাংস যিবিলাক আছে তাতো বডিটো বহুত ভাল হয় মানে ষ্ট্ৰাকচাৰটো বহুত গ্ৰ'থ হয় সিহঁতৰ ভাল হয় মাংস খোৱাৰো হয় কিন্তু মানে মানুহে চাই ভাবে কি খায় সদায় 1.5 কেজি মাংস খায় এটা আছে 1.5 কেজি মাংস এপেলেট কণী খাওঁ বুলি ক'লে মানুহে তাৰমানে চবে আচৰিত মানে আৰু এজন দোকানী ইছলামে কণী কৰে এই কণীৰ বিজনেছ কৰে মইতো কাৰ্টুনে দি তই কি কৰা মই খাওঁ মানে কণী লোৱা দেখিলে তাৰমানে বেলেগ মানুহে ভাবে তাৰমানে এইটো দোকান আছে বিক্ৰী কৰিব নিব কিন্তু যে মানে আৰু মই ইয়াতেও কওঁ ল'ৰাবিলাকক যে অলপ কণীটো বেছি খোৱা কিন্তু 10টা বুলি ক'লে মাৰি উঠে মই যে এটা কথা তুমি ভিতৰতো খাব নালাগে নহয় বাহিৰতো খোৱা আৰু একেলগে তোমাক 10টা কোনে খাব দিছে তুমি দুটাকে খালে তুমি গমেই নাপাবা 10টা যায় নে 30টা যায় পেটত এইটোৱে ভাবে কি এবাৰতে 10টা খাব লাগে এইটো বেছি আপোনাৰ এবাৰ খালে আমো হ'ব এইটো এটা ইণ্টাৰেষ্টিং কি মোৰ এটা ঘৰত মোৰ ল'ৰা ছোৱালী বইল খায় বইল সিহঁতে ভাল পায় মানে পাপাই খাই যদি মই খাওঁ মানে তাইক বইল মাংস লাগে এনি টাইম বইল মাংস লাগে বইল মাংস হ'লে খাই তাই বেছি টেষ্ট পায় মানে আৰু বইলটো যেতিয়া এটা মানুহে ৰেগুলাৰ খাই যাব প্ৰথম আৰম্ভণিত বেয়া পায় কিন্তু এটা সময়ত তাৰমানে তেলটো বডিয়ে নলয় কেতিয়াবা যদি খায়ো দিয়া যায় তেলটো হয় পেট বেয়া কৰিব হয় কিবা নহয় কিবা এটা গণ্ডগোল হ'বই তাৰমানে সেইটোৱে বহুত ডিচিপ্লিন থাকিব লাগে মেইনলি আৰু কিছুমানে আহে 2 মাহৰ কাৰণে আহে মই তেনেকুৱাই হৈছিলে বাৰু কিন্তু এইটো বস্তুটো এৰি দিব নালাগে এৰি দিলে মানে লাইনটো বেয়া হৈ যায় ফিটনেছৰ যিটো জিমৰ যিটো নিচা এইটো মই ভাবা মতে এনেকুৱা নিচা আৰু বেলেগ একোতে নাই যিমান ড্ৰাগছতো নাই ইয়াতো নাই ফিটনেছৰ নিচাটো যদি এবাৰ লগাই ল'ব পাৰি এইটো এটা ভাল নিচা বাছ কণ্টিনিউ কৰিব লাগে বাছ আহিব পৰা নাই আধা ঘণ্টাৰ কাৰণে হ'লেও বাছ আহিছো এবাৰ কৰিলো যাব লাগে গেপ হৈ গ'লে মানে পিছলে আৰু মনটো মানে অকমান আজি নাযাওঁ কালি নাযাওঁ এনেকুৱা হৈ থাকে কেতিয়াবা ধৰক কামৰ ব্যস্ততা বিজি হৈছে বাছ কাৰ্ডিঅ' কৰি যাক অলপমান বাছ জিমটো এই ফিটনেছটো এটা এনেকুৱা এটা বস্তু যিটো বস্তু মানুহ বহুত বেয়া ফালে যায় কেতিয়াবা এডিকশ্যনে হওক বা হেনে এই বস্তুটোৰ পৰা ওলাই অহা মই কিন্তু এটা বস্তুৱে পালো জিমটো আমিও বহুত বেয়া ফালে গৈছিলোঁ বহুত বেয়া ইয়াতো পৰিছিলোঁ কিন্তু তাৰমানে যদি আজিলৈ জিমটো যদি মই জিমৰ লগত জড়িত নাথাকিলো হয় মই ভাবা মতে মই হয়তো আজিলৈ মই দুনিয়াত নাথাকিলো হয় আছে এনেকুৱা বহুত আপোনাৰ আছে যোনটো জিমে বহুতো লাইফ চেঞ্জ কৰিছে সঁচাই আজি জিমটো নাথাকিলে মই জিন্দা নাথাকিলো হয় সেইটো একদম চিয়ৰ মানে এই বস্তুটো মই সেইকাৰণে চবকে কওঁ যে বহুত এতিয়া বেয়া লাগে আজি 2 দিন 3 দিন বয়সীয়া আগত নিজৰ ইমান দিন দেখি থকা মানুহটো কি হ'লে চুইচাইড কৰিলে কিয় ডিপ্ৰেশ্যন হ'ব চুইচাইড কৰিলে কিয় এনেকুৱা এটাকে সি একদম দিনে ৰাতিয়ে খাই মৰিল এতিয়া সেই বস্তুটো বচাবলৈ কিছুমানে মোক ফোন কৰে যে এনেকুৱা যে তইতো এটা সময়ত অলপমান বেয়া ফালে গৈছিল বা এনেকুৱা বা এইটো কেনেকে কি কৰা যায় মই যে তই এটা কাম কৰ তই জিমত আহ
তো কেতিয়াবা মানুহৰ ইফাল সিফাল হয় জিমত আহি পেলাই ৱৰ্কআউট কৰা আৰম্ভ কৰে এনেই আছো তেতিয়া সেইটোৱে যে এটা উপায় মই দেখিছো বাকী মই কিন্তু একো উপায় দেখা নাই না চিকিৎসা না মানে ফিটনেছটোত কিহৰ কাৰণে বস্তুটো ভাল হয় মেইনলি বডিটোৰ কথা চিন্তা কৰিব লাগিব ন বডিটোৰ কথা চিন্তা কৰিবলৈ ভাল বস্তু বডিত দিবই লাগিব হয় না বেয়া বস্তু দিলেতো বডি কেতিয়াও নহয় বডি বনাব লাগিলে তুমি বেয়াটো চাইড কৰি এৰিবই লাগিব তাৰমানে কাৰণ যিমান যি ক'লেও বেয়া বস্তু এটা ইউজ কৰি মানুহ বডি বনাব নোৱাৰে সেইটোৱে আজি যদি মই চাপোজ ধৰি লওঁ যে মই ড্ৰিংকছ কৰিছো ড্ৰিংকছ কৰো আজি যদি মুখেৰে মই আপোনাক যদি কওঁ মই ড্ৰিংকছ কৰা বাদ দি দিছো মই আজিকালি ড্ৰিংকছ নাখাওঁ নহয় হয় নহয় গতিকে মোক কেতিয়াও নামানে কিন্তু মামাকে ক'লে আৰু নাখায় কিন্তু সেই বস্তুটো আপুনি মানুহ মুখেৰে ক'ব নোৱাৰে আপুনি বডিটো বনাই দেখাওক বনাই দেখালে অট'মেটিক ক'ব ঠিক আছে বাৰু মই বাৰু ড্ৰিংকছ কৰিয়ে বাৰু থাকোঁ এনি টাইম হয় নহয় ড্ৰিংকছ কৰি থাকিয়ে পিছে ঠিক আছে তোমালোকে ড্ৰিংকছ কৰি বডি বনাই দেখাওক হয় নহয় বস্তুটো এনেকুৱা ন এতিয়া সেই বস্তুটো মই তাৰমানে মই মাইণ্ডত তাৰমানে মই সোমাই লৈছো মানুহক মুখেৰে কথা কয় আপুনি নোৱাৰে আপুনি দেখাই দিয়ক আৰু যোনে ফিটনেছৰ লগত জড়িত সিহঁতে গমেই পায় যে বেয়া বস্তু খাই কোনোৱে কেতিয়াও বডি বনাব নোৱাৰে সেই বস্তুটো কিছুমান বস্তুৰ ক্ষেত্ৰত তাৰমানে বহুত আৰু আজিকালি মানুহবিলাকে বুজা হৈছে দেই মানে ফিটনেছৰ কথা যে এইটো বহুত মানুহ তাৰমানে এতিয়া মেক্সিমাম মানুহ উপায় নাপায় বহুত মই এডিকশ্যন থকা ল'ৰা দেখিছোঁ বহুতে ফোন কৰে যে মানে আৰু আহিছেও আৰু বহুত মানুহ ঠিকো হৈছে আৰু বিশেষকৈ ডিপ্ৰেশ্যনত পৰা মানুহ কিন্তু মই ইয়াতে নিজৰ চকুৰ আগত ঠিক হোৱা দেখিছোঁ মানে এজন ল'ৰা আগতে বহুত শকত আছিলে শকত মানে কি আৰু স্বাস্থ্যৱান আছিলে শকতে আছিল জিম টিম নাছিলে তাৰ মাজত কৰোণা হ'ল কৰোণা হৈ তাৰমানে এনেকুৱা ডিপ্ৰেশ্যনত পৰিল সি তাৰমানে বেলেগকে ল'লে তাৰমানে সি তাৰমানে ভাবিলে মৰিয়ে যাম নেকি মোৰ বাচ্ছা আছে কি হ'ব ইফালে টেনশ্যনত তাৰ চুগাৰেও পাই সি ইমান ডাঙৰ মানুহ একদম ক্ষীণাই সৰু হৈ গ'ল সৰু হ'ল সি তাৰমানে কথা কোৱাৰো তাৰ কনফিডেন্সটো নোহোৱা হৈ গ'ল সি যদি এদিন জিমত আহে মোক কয় কি বোলে মই জিম আহিব লাগিছিল তাক মই চাইছো মই প্ৰথমে ধৰিব পৰা নাই সি কপি আছে তাৰমানে কথা কওঁতেও কপি আছে তাৰ হাত চাতো কপি আছে মই প্ৰথমতে মই ভাবি পোৱা নাই মই কি হ'ল এনেকুৱাতো হোৱা নাই তাৰপিছত মই যেতিয়া আছো না একো নাই এনেকুৱা সেই ল'ৰা আজি আপোনাৰ প্ৰায় 2 বছৰে হ'ব কণ্টিনিউ মাৰি কমপ্লিট চেঞ্জ তাৰ পাৱাৰ সি 2.5 কেজি ডাম্বেলতো দাঙিব নোৱাৰে কপি থাকে তাৰমানে থিয় হৈ থাকিব মোৰ ভয়ে লাগে তাক আজি সি 120 কেজি ডেডলিফ্ট মাৰি থাকে আৰু তাৰ যিটো মানে মেণ্টেলি সি নিজে কয় কাৰণে জিম এৰিব নোৱাৰে সি কৈছে মই আৰু লাইফত এৰিব নোৱাৰো কাৰণ সি এটা নতুন জীৱন এটা পাইছে আৰু সেইটো মই পুৰা চকুৰ আগত পাইছো তাক মই এতিয়াও কওঁ মই কৈছো মনত আছেনে তই যে প্ৰথম যে আহিছিলি কপি যে মোক কৈছিলি এই বস্তুটো তাৰমানে মানুহৰ কিন্তু বহুতখিনি এই ফিটনেছ হেয়াত কিন্তু বহুতখিনি চেঞ্জিং আহে বহুতৰ আহিছে তাৰমানে আৰু মোৰ নিজৰ লগৰো মই পাইছো মৰি গ'ল সিহঁত একদম এক্টিভিটি নাই কিমান কওঁ যে জিমত বল তেনেকুৱা নোৱাৰে যাব কিন্তু আজি কি হ'ল জিনিয়াতো নাথাকিল সিহঁত মানে বেমাৰত গৈছে বেমাৰ হয় কিছুমান এডিকশ্যনত কৰি হয় না এডিকশ্যনটো এটা কথা মানুহৰ এইটো এটা ডাইৰেক্ট বেমাৰ হয় এই যে এডিকশ্যন এই বেমাৰটো ইলাজ কৰিলেহে ঠিক হ'ব হয় না এইটো যদি চিকিৎসা নকৰিলে কেনেকৈ ঠিক হ'ব সেই বস্তুখিনি মানুহক বুজি পায় মানে জিমটো বহুতে ভাবে যে আৰে গ'লো পুৰা বাইচেপ টাইচেপ মাৰিলো কাপোৰ পিন্ধিলো মানুহক দেখালো সেইটো নহয় কিন্তু গৈছো সিহঁতক ডাইৰেক্ট আহি পেলাইতো কিছুমানেতো ডাইৰেক্ট এইটোতো আগতে বহুত পাইছে চাগে মানে সিহঁতে মানে এই কাপোৰৰ দোকানত ৰেহাই দিয়ে যে মেনু দি দিয়ে তাৰমানে কি বনাই দিব লাগিব মানে মোক বেলেগ একো নালাগে মোৰ খালি অলপ এপছটো লাগে আৰু হাত দুখন ডাঙৰ হলে হ'ল সেইখিনি বস্তুৱে লাগে এতিয়া সেইখিনি বস্তু কেনেকে কোনে বনাই দিব এনেকুৱা কণ্ডিশ্যন বহুত আছে মাজতে এৰা কিছুমান সেইটো কাৰণ থাকে বোলে ধৰ আহিলো 2 মাহ কৰিলো মোৰ দেখোন একোৱে হোৱা নাই কিন্তু প্ৰপাৰ বস্তু যোৱাই নাই দুমাহত মানুহৰ বডি নহয় নিজৰ বডি দিন লাগে কিমান সময় লাগে সাধনাও লাগিব দিয়কচোন বাৰু আৰু এইটো এটা যিটো পিৰিয়ড নহয় পিৰিয়ডটো আপুনি উপভোগ কৰিব লাগিব তেতিয়াহে জিমটো হ'ব নহ'লেতো নহ'ব 2 মাহত কাৰ বডি এইটো ফেক হয় এইটো মানে জুমলা বুলি কয় জুমলা বাজি হয় এইটো কেতিয়াও নহয় 2 মাহত বডি মানুহৰ
আপোনাৰ মুভমেণ্ট কেইটা শিকোঁতে টাইম লাগে মোৰতো যিমান ক্লায়েণ্ট আহে যে আহিয়ে সিহঁতক জানে বহুত কথা কয় বহুত লাগে সিহঁতক সিহঁতে চাই দিব নে মোৰ লগত লাগি থাকিব নে অমুক ট্ৰেইনাৰ আছে নে অমুক আছে নে এচি আছে নে সিহঁতৰ বাকী বস্তুবিলাক গুৰুত্ব মই সিহঁতক এটা কথাই কওঁ তুমি খালি আহা অভ্যাসটো কৰাচোন তোমাৰ মেইন দায়িত্ব প্ৰথম যিটো মানে আৰম্ভণি পইচা যে গাইডনেছ ৱৰ্কআউট যিটো কৰিবলৈ মই তোমাক সেইটোৱে দিছোঁ প্ৰথম তুমি আহা অভ্যাসটো কৰা তুমি আহা ষ্টেপ বাই ষ্টেপহে বস্তু যাব আৰু এনেকুৱা কেতিয়াবা হৈছে আপুনি যাক কৰে আহা এবাৰ এসপ্তাহমান আহিলে তাৰপিছত আকৌ চিনি নাপায় নিজে পূৰা কৰাত লাগি গৈছে আৰু আছে এনেকুৱাতো বহুত আছে আৰে বেলেগটো পাৰ্চনেল ট্ৰেইনিং লাগে হা ইয়াতে আমাৰ তাৰমানে ইয়াতে কি ইয়াতে আমি কাকো ফৰ্চ নকৰোঁ পাৰ্চনেল ট্ৰেইনিঙৰ কাৰণে যিটো মানে মেক্সিমাম জিমত চলে যিটো অহাৰ লগে লগে বিচাৰে যে এইটোতো বিজনেছ প্ৰেচাৰত পৰে দিয়কচোন মানে যাৰ প্ৰীতিটো লওক বা এনেকুৱা ইয়াতে তাৰমানে আমাৰ সেইটো প্ৰেচাৰেবল নাই কাৰোবাক যদি লাগে নিজে যদি কয় তেতিয়া আমি লওঁ কিন্তু ঘটনাটো কি হয় ইয়াতে তেনেকুৱা চিটুৱেশ্যনবোৰ চাব দেই জমনি কিছুমান আছে চাপ'জ ধৰি লওক এটা ক্লায়েণ্টে পিটি ল'লে তাৰ লগত ধৰ লাগি থকা গ'ল তাক কৰাই থকা গ'ল বাকী দুজন মানুহে তাৰমানে চাব যে তাৰ কিবা লাগি আছে তাক যে সুধিব বা তাৰ ল'ৰাই হওক ছোৱালী হওক কি পিটি লৈছে অঁ এদিন থকাৰ পিছত নতুন দেই তাইক তাৰমানে এনেকুৱা কৰিব কিমান পিটি 5,000 4,000 কি দৰকাৰ ইমান নালাগে আমি আছো নহয় নহয় ইমান এইখিনি বস্তু আমি শিকাই দিম নহয় তোমাক তাই মানুহটোৱে ভাবে অঁ দেখোন এইখিনি বস্তুৱে দেখোন তাৰমানে সিহঁতক যদি এসপ্তাহ যদি এটা বস্তু মাৰাওঁ মানে সিহঁতৰ তাৰমানে বৰিং হয় আৰু সিহঁতে ভাবে তাৰমানে এইখিনি কামে কৰি আছো দেখোন এইখিনি কামৰ কাৰণে মই আৰু ইমান টকা দি আছো হয়ো মানে বাকী সিহঁতে চাই দিবই দেখোন দুদিনমান পিছৰ পৰা তাৰমানে কি হয় প্ৰথম আহি কিন্তু বহুত কষ্ট কৰে দুদিনমান পিছত চাবা যে পিটিটো নলওঁ দিয়ক ঠিক আছে এইটো নিজৰ কথা কল দুদিনমান পিছত চাবা কোনাত যাই লেকচাৰ মাৰি থাকো এই বহি থাকো সিহঁতৰ তাৰমানে গ'ল তাৰপিছত দুদিনমান পিছত দেখা দেখি নাই আৰু সিহঁতে এই বস্তুটো বুজি নাপায় তাৰমানে সিহঁতক একেদিনেই চব বস্তু লাগে মানে সেইটো সম্ভৱ নেকি মানে এটা ৱৰ্কআউটটো মিনিমামটো আমি নিজে কৰিছো নহয় চেম ৱৰ্কআউট ৰুটিনেটো মই প্ৰায় 3 মাহ 4 মাহ এনেকে ইউজ কৰিছো বস্তুটো চবৰে ইয়াৰ বেলেগ বেলেগ তাৰপিছত কি বুলি কয় এতিয়া যদি নতুন ক্লায়েণ্ট এটাক যদি তুমি এটা বস্তু মাৰি থাকে এসপ্তাহতে বৰ হয় এতিয়া সিহঁতৰ লগত পিছে মই এক্টিং কৰিব লাগিব আজিকালি সেইটোৱে চলে সেইকাৰণে সিহঁতক অলপমান এইটো অলপ এনেই অলপবিলাক মাৰি থাকিলে ভাল পায় ভাল পোৱাটোহে কৰে আজিকালি ট্ৰেইনাৰবিলাকৰ উপায় নাই সেইটো বাধ্যতা মানে যে ক্লায়েণ্টটো ৰাখিবৰ কাৰণেতো সি ভাল লগাটোৱে কৰিব লাগিব ইফালে কিন্তু তাৰ বডিতে একো কাম নিদিয়ে তাক নতুন অলপ অলপ ষ্টাইলিছ অলপ তাক মাৰাই দিয়ে এইটো কৰাই দিয়ে সেইটো কৰাই দিয়ে তাৰ এনেকুৱা লাগে যে মই আজি বহুত কৰি আছো কিন্তু তাৰ কেনেকে হ'ব তাৰ মাচুল ডেভেলপ কেনেকে হ'ব বস্তুটো চিটুৱেশ্যন বিলাক বহুত প্ৰব্লেম আছে এইটো যেনেকে এতিয়া জিম এটাত প্ৰথম আহিয়ে মানুহ ট্ৰেইনাৰ আছে নে বা কেনেকুৱাকে এইটো সুধিলে ঠিক আছে কিবা এটা মাৰি আছে যদি মই কওঁ যে এইটো তোমাৰ ভুল হৈছে বা মাৰি আছে তাতে আকৌ এনেকুৱা হয় দেই ট্ৰেইনাৰ আকৌ ইয়াতে বহুত ট্ৰেইনাৰ থাকে জানে চব ট্ৰেইনাৰটো চবেই ট্ৰেইনাৰ বুলি ক'লেও ভুল নহয় এটাক দেখাই আছে কিন্তু ভুলকে কিন্তু যদি বোলে যায় যদি মই কওঁ এইটো এনেকে নহয় এইটো মাৰাতে হোৱা নাই তোমাক এনেকে মাৰিব লাগে তেতিয়া লাহেকে চাইডৰটো মাত দিব তাৰমানে কি বুলি নহয় এইটো আমি বেলেগ মাৰি আছো যে তুমি কবা কি সেইটোতো আৰু উত্তৰে নাই আৰু ঠিক আছে দিয়া পিছত তোমালোকে বেলেগে মাৰি থাকা পিছত কয় যে আমাৰ এয়া হোৱা নাই মানে একো ডেভেলপ হোৱা নাই মই কয় ডেভেলপ কেনেকে হ'ব তুমি আৰম্ভণিখিনি তুমি যদি আৰম্ভণি নাৰ্চাৰী কেজি 1 2 নপঢ়া ডাইৰেক্ট মেট্ৰিক দিব গ'লেতো তুমি ক'ত পাছ কৰিবা এইটোতো এয়া হ'বই ন এই বস্তুটো সেনেকে ক'লে বেয়া পায় দেখাই দিলেও মই ক'লো না এই বস্তুটো কিবা এটা দেখাই দিলো নহয় মোক দেখাই থকা ৰখি থকা টাইমখিনি সি মাৰিলে মই ঘূৰি পেলাই যোৱাৰ লগে লগে সি আকৌ আগৰটোত আহি গ'ল এতিয়া তুমি কাৰোবাৰ ইচ্ছা যাব নেকি এনেকেতো কাকো ইচ্ছা নাযায় এতিয়া এই তেনেকুৱা কণ্ডিশ্যনত কি হয় কিছুমানে যিটো মানে ইচ্ছা কৰি সোধাকেইটাও তাৰমানে কি কৰে ইয়াতে বহুত তেনেকুৱা আছে সিহঁতৰ মাইণ্ডটো তাৰমানে ৱাছ কৰি দিয়ে এই প্ৰব্লেমটোৰ কাৰণে আকৌ কিন্তু বদনামটো আকৌ বাহিৰত ঠিকে কৰেগৈ
যে তাতে কোনো দেখাই দিয়া মানুহ নাই, কোনো এয়া নাই, বুজা নাই। আৰে তোমাৰ যদি ইণ্টাৰেষ্ট আছে, যদি তোমাৰ যদি সঁচাই যদি বোলে বডিটো বনাব ইচ্ছা আছে, তুমি নিজে আগবাঢ়ি আহিব লাগিব। আহি মোক সোধা যে এইটো কেনেকৈ কৰিম বা এইটো কি। মই যদি তেতিয়া যদি তোমাক নকওঁ, তেতিয়া তুমি মোৰ বদনাম কৰিব পাৰা যে মই সুধিলেও নকয়। তোমাক সুধিলে মই কিয় নকওঁ? তোমাক মই গোটেইখিনি দেখাইও দিম। সেই বস্তুটো সেনেকুৱা কিছুমান প্ৰব্লেম আছে, ডিচিপ্লিনৰ প্ৰব্লেম আছে আজিকালি। আগতে আমাৰ কেনেকুৱা আছিল, আমি আগতে যেতিয়া জিম কৰিছিলোঁ, আমাক আমি তাৰমানে প্লেট জাপাকে আছিলোঁ, ডাম্বেল ৰখা, ডাঙৰবিলাকে যিবিলাক মাৰি থব তাৰমানে সেইবিলাক আমাক তাৰমানে এইবিলাক চব ডাম্বেল জেগাত থক, প্লেট জাপ না। আমি কিন্তু কেতিয়াও প্ৰটেষ্ট কৰা নাছিলোঁ। আমি যেনেকৈ কয় তাৰমানে আমি সেনেকৈ থওঁ। আজিকালিতো বেলেগৰতো বাদেই দিয়া, নিজৰখিনিও খুলি নথয়। সেইটো সেনেকে পেলাই থৈ যায়। আৰু কেতিয়াবা যদি তুমি ঘপককে যদি কোৱা এতিয়া মাৰিছা, অকমান এইখিনি অলপমান চিজিল কৰি থবা দেই, সেইটো মই মাৰা নাই নহয়। ময়ো গম পাওঁ তুমি যে সেইটো মাৰা নাই, থলে কিবা হ'ব নেকি? এনেকুৱা আছে। আৰু মানে কি হয়, এনেকুৱা কৰে তাৰমানে কিছুমান এনেকুৱা ক্লাইণ্ট আছে, পইচা দিছো মই তেতিয়া চব অত্যাচাৰ কৰিব পাৰি। তাৰমানে যিকোনো বস্তু মেচিন এটা মাৰি মেচিনটো তাৰমানে ভালদৰে নাথাকে, জেগাতে এৰি দিব ধামকে। প্লেট খোলে, এনেকে প্লেট মেচিনৰ পৰা খুলি সিহঁতে তাৰমানে যদি এক্সাৰচাইজে কৰিব আহিছে, হালি ফেলে প্লেটখন নথয়, ডাইৰেক্ট দলা মাৰি দিয়ে। সেই বস্তুটো ভালে থাকিব নেকি? আৰু মোৰ ক'ত ইচ্ছা যাব কওকচোন, এটা নতুন বস্তু এটা সিহঁতক আনি দিবৰ কাৰণে। যেতিয়া বস্তুটোৰ প্ৰতি মৰম চবৰে দেখা পাম, তেতিয়া মোৰো ইচ্ছা যাব না এটা নতুন বস্তু এটা আনি দিওঁ। এতিয়া বস্তুটো অত্যাচাৰ কৰা আৰম্ভ কৰিব, কেতিয়াও ইচ্ছা নাযায়। কিবা আনিলে আকৌ সেইটোও বেয়া কৰিব। কিমান দিন কৈছো মই, চব জিম মাৰাৰ আগত প্ৰথম ডিচিপ্লিনখিনি শিকিবই লাগিব, তেতিয়াহে বডি হ'ব। কিন্তু যদি ডিচিপ্লিন যদি নাথাকে কেতিয়াও, আৰু যদি তুমি যিখিনি ইকুইপমেণ্ট হওক, এয়া মানে ডাম্বেলে হওক, প্লেটে হওক, মেচিনে হওক, সেইখিনিক যদি ৰেচপেক্ট নিদিয়া নহয়, তুমি জীৱন ভৰ তুমি এয়া কৰি থাকা, তোমাৰ বডি কেতিয়াও নাহে। সেনেকুৱা পাইছোৱেই, নিজে কওঁৱে, নিজে দেখিছো। বছৰ বছৰ ধৰি জিম মাৰি আছে সেই ল'ৰাজনে, আজিলৈ তাৰ কোনো ডিচিপ্লিন নাই। বডি কিবা অলপ চেঞ্জ হোৱা দেখা পাইছা? আজিলৈতো দেখা নাই। তুমি যদি প্লেটটো নি মাৰিব বিচাৰিছা, পাৰিছাই, তুমি সেইটো খুলি থব কিয় নোৱাৰা? ডাম্বেল এটা তুমি মানুহক দেখাই পেলাই 40 কেজি মাৰিছা আহি, হয়নে? কিন্তু সেইটো 40 কেজি তুমিও জানা বেলেগে মাৰিব নোৱাৰে, সেই থব কোনে পিছে? মানে ইয়াতে এতিয়াও মানে সেনেকুৱা ধৰণৰ এতিয়া এনেকুৱা আছে, আজিকালি বেছিহে হৈছে তাৰমানে। আগতে কিন্তু যেতিয়া আমি আছিলো তেতিয়া কিন্তু ইমান এনেকুৱা নাছিল, এতিয়া বেছি হৈছে তাৰমানে। এতিয়া চৌবাজি বেছি, গোটেই বস্তুবিলাক আনি ল'ব এটা জেগাত। আৰু কিছুমানতো এনেকুৱা আছে ন, যিটো বস্তু য'ত মাৰিব লাগে তাৰমানে তাতে আৰামত মাৰিব পাৰি, তাতে নামাৰে, তাৰ পৰা বস্তুটো ক'ৰবাত লৈ যাব তাৰমানে। আৰু ইমানখিনি এতিয়াৰ দিনত সুবিধা দিয়া গৈছে, চবৰে মেচিন আছে। কিছুমান এনেকুৱা তাৰমানে কিছুমান এক্সট্ৰা এয়া আছে তাৰমানে মেচিনত নামাৰে, নিজে তাৰ হত্যা কৰি বনাই ল'ব। একচুৱেলি আজিকালি চাব পাৰে না, আজিকালি ৰিলচবিলাকত বহুত বেলেগ ধৰণৰ মানে ভিউজ পাবলৈতো অলপ বেলেগকৈ বনাই, সেইটো চাই থাকে ভাবে। মই কওঁ, মই তোমালোকে কৰা ঠিক আছে বাৰু, তুমি কিবা এটা ভিডিঅ' বনাইছা বস্তু আনি, আকৌ বস্তুটো জেগাত থোৱা। তুমি মাৰি তাতে পেলাই থৈ গুচি গৈছা, সেইটো বস্তু তাৰ পৰা কোনে নিব? বেছি আকৌ কলে আকৌ মানে কি হয়, এই তাতে জিমটোত বহুত এনেকুৱা প্ৰব্লেম, এনেকুৱা কয় তেনেকুৱা কয়। প্ৰথম এতিয়া আপুনি চাওক, মানে যেতিয়া কোনো বডি বিল্ডিঙৰ কাৰণে যেতিয়া জইন কৰে, অভিয়াছলি বডি বিল্ডিং ইজ এ ভেৰি এক্সপেঞ্চিভ গেম, বহুত এক্সপেঞ্চিভ গেম হয়। এতিয়া মানে ধৰি লওক আপুনি নিজৰ ফালৰ পৰা যিমান দিয়ে তাতকৈ ভালকৈ আপোনাৰ ঘৰৰ ছাপোৰ্টো বহুত দৰকাৰ। আপোনাৰ ফেমিলি মেম্বাৰ ধৰক, নিজৰ লাভ ওৱানছ ধৰক, ছাপোৰ্টটো বহুত দৰকাৰ হয়। তো মানে এইটো আপোনাৰ ছাপোৰ্টটো কেনেকৈ হৈছে? আপুনি কিবা ছাপোৰ্ট কৰিছেনে আপোনাক যেতিয়া আপুনি খেলিছিলে কম্পিটিশ্যনত? ইয়াত আপুনি যেনে ক'লে কি বডি বিল্ডিঙত আপুনি ফুলি মানে যেতিয়া আহিছে তেনেকৈ ছাপোৰ্টটো মই পাইছোঁ দেই। বিশেষকৈ মোক চবচে বেছি ছাপোৰ্ট দিছে মেইনলি কি হ'ল, দুটা মাহঁতে ধৰ আগৰ দিনৰ মানুহ ইমান নাজানে যে এইটো জিম কি বস্তু, বডি বিল্ডিংটো কি বস্তু। দেউতাই ধৰ অলপ চলপ জানে যে জিমত গৈ এনেকৈ এক্সাৰচাইজ কৰিব পাৰিবা কিবা। মেইন গোটেইখিনি মোক হায়েষ্ট ছাপোৰ্ট কৰিছে মোৰ দাদাই। সি মোক গোটেইখিনি তাৰমানে ফুল ছাপোৰ্ট দিছে সি। বিশেষকৈ তাৰমানে মোৰ পইচা পাতি হয়, কাৰণ জানে এটা গেম এটা খেলিব লাগিলে কিমান খৰচ আছে, বা দেউতাহঁতে তাৰমানে ইমান দেউতাহঁতে দিব মানে কি হয়, দেউতাই দিলেওনো কিমান দিব,
কাৰণ তেওঁ এজন চাকৰি কৰা মানুহ, ৰিটায়াৰ হৈছে, ৰিটায়াৰ হ'লে পেঞ্চনৰ ঘৰ চলাব লাগে, কিবা কৰিব লাগে এনেকুৱা। এতিয়াতো ধৰ মই একো তেনেকুৱা ইনকাম নাছিলে। দাদাই মোক গোটেইখিনি কৈছে তই বাকী সেইটো বাদ দে, মই যি লাগে চব দিছো, তই খালি মোক এটা বস্তু দে, মোক টাইটেলটো লাগে, তই মোক ট্ৰফিটো আনি দে, বাকী তোক মই গোটেইখিনি যি লাগে দিম। সেইফালৰ পৰা সি মোক যিকোনো কথা, আনকি মোৰ কিবা যদি প্ৰব্লেমতো পৰো, মই ডিপ্ৰেশ্যনতো আহোঁ, সি মোক নিজে কয় তই মোৰ লগত কিয় আলোচনা নকৰা, তই মোৰ লগত আলোচনা কৰ, তেতিয়া মই তোক এয়া কৰিম নহয়, গাইড কৰিম নহয়। তই খালি মাইণ্ডটো তই বেয়া ফালে নেনবি, যিকোনো বস্তু আৰু মাইণ্ডটো এডিকশ্যনৰ ফালে গুচি নাযাবা, বা কিছুমান এয়া কৰি নাযাবা, চব বস্তুৰে আছে। বস্তুটো খুলি মোক ক'লে আলোচনা কৰিম নহয়। আৰু তোক যিখিনি বস্তু লাগে বডি বিল্ডিঙৰ কাৰণে, যিকোনো বস্তু হওক আৰু খোৱাৰ পৰা আদি কৰি গোটেইখিনি বস্তুত মই তোক ছাপোৰ্ট কৰিম। খালি তোৰ দায়িত্ব এটাই, তই খালি ৱৰ্কআউট কৰ, ভালদৰে কৰ, মোক ট্ৰফিটো লাগে, ট্ৰফিটো মোক আনি দে। আৰু এই পক্ষত মোৰ ৱাইফে, তাইও মোক বহুতখিনি, তাইও বডি বিল্ডিং কি বস্তু নাজানে প্ৰথম আৰম্ভণিত, কাৰণ এইটো বস্তুৰ লগত তাই জড়িতই নহয় কোনো ফালৰ পৰা। তাৰপিছত তাইও লাহে লাহে মোৰ লগত থাকি তাইও বস্তুবোৰ বুজা হ'ল, তাৰ কষ্ট কিমান। তাই প্ৰথম আৰম্ভণিত আচৰিত দিছিলে, কি কৰি থাকে ইমান কষ্ট বা এনেকুৱা তেনেকুৱা, কিন্তু থাকি তাইও ধৰ মানে এই বস্তুটোৰ প্ৰতি তাইৰো ইণ্টাৰেষ্ট আহি গ'ল, তাইও লাহে লাহে গম পোৱা হ'ল যে কি বস্তুটো কি হয়, এইটো যে ইমান যে কষ্ট, তাইও তাৰমানে বুজা হৈ গ'ল তাৰমানে যে কিমান কষ্ট হয়। তাৰপিছত তাইও কোনো দিন কোৱা নাই যে এইবিলাক কি কৰি আছা, কি দৰকাৰ এইবিলাক ইমান পইচা খৰচ কৰিব, কি এনেকুৱা কোনো দিন কোৱা নাই যে মানে সেইটো। আৰু ঘৰতো মোক কোনোদিন সেইটো কোৱা নাই যে এইবিলাক কি কৰি আছা, ইমান ধৰ মেইনলি কি খোৱা লোৱা বস্তু গোটেইখিনি খৰচাটো দেখিয়ে থাকে, কিমান কি হৈ আছে দেখাই পায়। কিন্তু কোনো দিন আজিলৈ তাৰমানে মোক এইটো কোৱা নাই যে তই ইমান টকা কিয় খৰচ কৰি আছো, ইমান সদায় এক প্লেট কণী, হয়নে, এই 1 কেজি মাংস, এইবিলাকত কিমান 700-800 টকা ডেইলি। এইবিলাক ধৰ মোৰ নগলে দাদাৰ গলেওতো ঘৰৰে গৈ আছে ন গোটেইখিনি। কিন্তু সেই বস্তুখিনিৰ পৰা তাৰমানে মই নিজকে বহুত লাকি বুলিয়ে কম আৰু সেই পক্ষত তাৰমানে মই গোটেই চবকে ছাপোৰ্ট কৰিছো। তাৰপিছত যেতিয়া আৰু এটা বস্তু, এতিয়া মেইনলি চাকৰিৰ কাৰণে বহুত ট্ৰাই কৰিছিলো, কিন্তু চাকৰিটো নহ'ল, ভাগ্যৰ কথা আৰু চাকৰিটো। তাৰপাছত মোৰ বেলেগ বস্তু, মই দোকান এখনো দিছিলো প্ৰথম, ইয়াতে পাহিষ্টৰ বুলি আছে এতিয়াও। এই দোকানখন প্ৰথমতে মই ষ্টেচনাৰী খুলিলো বিয়াৰ সময়ত, খুলিলো, বহিলো, এবছৰ ভালদৰে বহিছো, কিন্তু নাই মোৰ মন নবহে তাৰমানে, মই তাৰমানে নোৱাৰো, মই তাৰমানে অলপ তেতিয়া আকৌ ডিপ্ৰেশ্যনত আহি গৈছিল তাৰমানে। তাৰপিছত লাষ্টত কি কৰিলো, মই ছাপ্লিমেণ্ট ষ্ট'ৰ কৰি দিলো 50-50 তাৰমানে আধা, লকডাউনৰ টাইমত দেই। তেতিয়া এটা ভাল চেল হ'ল আৰু এটা নামো হ'ল ধুনীয়াকে। তাৰপিছত থাকিল, তাৰপিছত লাহে লাহে বস্তুটো কি হ'ল, মানে তাতেও মানে কি হয়, বিজনেছটো মানে বহি থকা বিজনেছ যে, ফিজিকেল এক্টিভিটি নাই, মোৰ ধৈৰ্যটো কম, মই তাৰমানে নোৱাৰো সেইটোৱে। তাৰপিছত আকৌ তেতিয়া দাদাই ক'লে তই কি কৰ, মই কৈছো মোৰ, ঠিক আছে তোৰ মনটো কয়, ইচ্ছা কৰ, মানুহৰ ইচ্ছা নহলে একো কৰি লাভ নাই, তোৰ যিটো বস্তু ধৰ ইচ্ছা, তই যিটো কৰ সেইটো কৰ। মই জিম এটা খোলা ইচ্ছা। তেতিয়া সি ক'লে যে হয় নেকি, ঠিক আছে তই এয়া কৰ। প্ৰথমতে আৰু এটা কথা, এই জিমটো যে মই আজি যে জিমটো হ'ল বা মানে ইমান ডাঙৰকে যে খুলিম, এইটো কোনো প্লেনিং মানে ভাবা নাছিলে তাৰমানে, এইটো সিও ভবা নাই, মই ভবা নাই। মই ভাবিছিলো জাষ্ট তাৰমানে সৰুকে ধৰ ৰুম এটাত এনেই আৰু অলপ বস্তু ছেকেণ্ড হেণ্ড হওক কিবা আনি এনেকে আৰম্ভ কৰিম বুলি ভাবিলো। দাদাই মোক ক'লে তাহলে ছেকেণ্ড হেণ্ড বিচাৰ কৰবা। তাৰপিছত এইখিনি মাতিও আকৌ তাৰমানে আমাৰ পিছত লোৱা দেই, মানে তাৰপিছত এইখিনি মাটিতে ক'লে যে এটা, এওঁৰ লগতো আলোচনা কৰি আছিলো যে মোৰ এটা জিম এটা খুলিম মই, এনেকুৱা টিঙৰে চালি কৰি তাৰমানে ইয়াতে মানে বনোৱা কথা আছিল আৰু মানে অলপ ছেকেণ্ড হেণ্ড মালো বিচাৰিছিলো, পাওঁ নেকি, এনেকে আৰম্ভ কৰিম আৰু। গোটেইখিনি হ'ল, এজন মানুহ মাতি পেলাই পুৰা একদম মানে ঘৰৰ ডিজাইন বনাই মেলি চব ৰেডি হ'ল। তাৰপিছত দাদাই কি বা চিন্তা কৰিলে, সি ক'লে এইটো এনে কৰি সেইটো কৰিলেও সেইটো ঘৰ বনাব গ'লেও 5 লাখ মান টকা যাব, এয়া মানে ক'লে কি সেইটো বাদ দে,
মই ভাবিছোঁ কৰিলে ভালদৰে কৰোঁ তেনেকৈ দেউতাৰ লগতো আলোচনা কৰিলে দেউতাই ক'লে যে ঠিক আছে মই ছাপোৰ্ট কৰিম এনেকুৱা নহয় সেইটো দেউতাই যে এনেকুৱা নাই মই কিয় এইটোতো এনেকুৱা নহয় দেউতাৰ ফুল ছাপোৰ্ট তাৰমানে দাদাই ক'লে দেউতাই ক'লে ঠিক আছে ইয়াৰ যদি সেইটোতে ইণ্টাৰেষ্টেড সেইটোৱে কৰক বুলি কৈ দাদাই কি কৰিলে মানে দাদা আৰু দেউতাই দুজনে মিলি আৰু মানে ক'লে বস্তুটোৰ ওপৰত ভালদৰে কৰোঁ কাৰণ আধাকে সিও বহুত চিন্তা কৰে যে এইটো আধা কৰি লাভ নাই আজিকালি যিটো এটা এয়া পৰিছে কাৰণ সেইটো আকৌ দুদিনমান পিছত আকৌ এই মানুহ আজিকালি চবে ভালটোৱে এয়াটো বিচাৰে ন জেগা কি তাৰপিছত সেনেকে জাষ্ট আৰম্ভ কৰিলোঁ তেতিয়া ভবা নাই যে ঘৰটো যে ইমান ডাঙৰকে হ'ব বনি গৈ আছে মানে গম পাই আছো বস্তুটো ইমান দাদাই তাৰমানে সিও থাকে তাতে সেইটো নাহে সি মানে ঘৰ বনোৱা হোৱাৰ পিছতহে দেখা পাইছে তাৰমানে এই যে এতিয়া জাৰ্মানীত আছে তাৰপাছত সি এই ফোনত আৰু ফটোতে যি দেখা পায় আৰু তাৰপিছত গোটেইখিনি বস্তু মই চাইছোঁ ইয়াতে তাৰপিছত এনেকৈ জিমটো হৈ তাৰমানে কৰোঁতে জিমটো ডাঙৰ হৈ গ'ল তাৰমানে প্লেনিং নাছিলে আৰু যিজন ইঞ্জিনিয়াৰে এইটো কামটো কৰিছে তেখেতৰ এটা বস্তু ভাল পাইছোঁ মই তাৰমানে তেখেতে এই ফ্ল'ৰটো তাৰমানে এক্সট্ৰা জিমৰ কাৰণে এক্সট্ৰাকৈ বনাইছে মানে চাদখন তাৰমানে এইটো আপোনাৰ নৰ্মেল চাদতকৈ বহুত হেভি কৰিছে এইটো বস্তু মোৰ মাথাত অৱশ্যে খেলোৱা নাছিলে তেখেতে নিজে কৈছে যে এইটো তোমাৰ বহুত ৱেইট থাকিব এনেকুৱা হ'ব এখন চাদ অলপ বেলেগকৈ বনাব লাগিব সেইকাৰণে ইয়াতে তাৰমানে কি হয় মই এতিয়া ডেডলিফ্টৰ তোমাৰ প্লেটফৰ্মো পাই দিব পাৰিছোঁ তোমাৰ বেলেগ যিবোৰ ৰেণ্টত লোৱা জিমবিলাকত তোমাৰ ডেডলিফ্টৰ প্লেট পাৰিব নিদিয়ে কাৰণ ইমান ৱেইট পেলায় আৰু ইয়াতে ডাম্বেল পেলাই দিলেও তাৰমানে এই আগৰ বাকীবিলাকতো খোজকাঢ়িলেও চাওঁ নহয় এনেকুৱা জিমো আছে ইয়াতে সেই বস্তুটো তাৰমানে নহয় তাৰপিছত সেনেকৈ মানে কৰোঁতে তাৰমানে বস্তুটো ইনভেষ্টো ভালেখিনি ইনভেষ্ট হৈছে তাৰপিছত সেনেকৈ বস্তুটো আজি মানে এইখিনি পৰ্যায় পাইছোঁ আৰু মেইনলি দিয়কচোন আৰু এটা অলপ দুখৰে বুলি ক'ব পাৰি মোৰ খেলা টাইমত মই কোনো নাম মেনশ্যন নকৰোঁ জিম মেনশ্যন নকৰোঁ আৰু মানে মই এনেকুৱা এটা পৰ্যায় হৈছিলে তাৰমানে মোক বহুতে তাৰমানে কি বুলি কয় মই য'ত জিম মাৰি আছিলোঁ প্ৰথম ট্ৰেইনাৰ হিচাপে আছিলোঁ তাতে তাৰমানে এনেকুৱা হৈছিলে কোনোবাই এনেই তাৰমানে তেতিয়া কিন্তু কোনো যে মই জিম খুলিম আজি আগৰ কথা আৰু মই যে জিম খুলিম যে ফিউচাৰত বা এনেকুৱা কোনো মাইণ্ডত নাইও প্লেনো নাছিলে তেতিয়া মোৰ খালি এটা বস্তু আছিলে এনেই আৰু ঘৰত সৰু ৰুম এটাত বেঞ্চ এখন ডাম্বেল বা অলপ এনেই সৰুকৈ এনেই আৰু ঘৰত তাৰমানে ষ্টাইলত আৰু মোৰ এটা জিম আছে ঘৰত সেইটোকা এটা আছিলে এই বস্তুটো কোনোবাই লগাই দিলে জিমৰ নৰক জিম খুলিব তেওঁতো মানে কি হ'ল তেওঁতো এয়া হৈ গ'ল জিম খুলিব ট্ৰেইনাৰ হৈ আছে ইয়াক চবেই চিনি পায় মোৰ ক্লাইণ্টবিলাক যাব এনেকুৱা এটা মাইণ্ডত সোমোৱাৰ পিছৰ পৰাই তাৰমানে কি হ'ল মোক তাৰমানে তাতে অলপমান গম পাই ন মানে গম পাই যে এইটো কিবা এটা কৰিলেও কমপ্লেইন এইটো হ'লেও কমপ্লেইন লাষ্টত তাৰমানে এনেই কয় তুমি আহিছা দেৰিকৈ আহিছা মানুহে এনেকৈ কৈছে কিন্তু মই ক'ত দেৰিকৈ আহিছোঁ তাৰমানে বস্তুটো তাৰমানে এনেকুৱা হয় তেতিয়া মই ক'লোঁ চাওক এটা কাম কৰোঁ মই খেলা আহি আছে মই দৰংখন এবাৰ খেলিম ভালদৰে মই এয়া নকৰোঁ দিয়ক কি কয় এইটো মই ট্ৰেইনিং আৰু নকৰোঁ মই আপোনাৰ যিমান এডমিশ্যনে লৈ লওঁ মই এডমিশ্যনৰ পইচা দিম মান্থলি পইচাও দিম মই মোৰ টাইমত আহিম এক্সাৰচাইজ কৰিম মই গুচি যাম এনেকুৱা এটা কথা কৈ দিলে মোক এটা কথা হ'ল নহয় জিমৰ ইয়াতো ফুল হৈ গ'ল নহয় এডমিশ্যনটো নহ'ব আৰে জিমৰ মেম্বাৰশ্বিপ ফুল হয় নেকি ক'ৰবাত তাৰপিছততো মোক তাৰমানে নিদিলে ইনডাইৰেক্টলি মই গুচি আহিলোঁ এতিয়া গুচি আহি মই কি কৰিম তেতিয়া জিম নাই তেনেকুৱাকৈ মই কি কৰোঁ খেলাৰ সময়ত মই সেইখিনি কষ্ট তাৰমানে মই বেলেগকৈ পাইছোঁ আৰু মই 12টা বজাতে ৰেডি হওঁ দিনত ৰেডি হৈ পেলাই আহি চিৰিত বহি থাকোঁ বহি ভাবি থাকোঁ ক'ত যাম আজি এনেকুৱাকৈ ভাবোঁ আনকি মই খেলৰ টাইমত টংলা লৈ জিম মাৰিব গৈছোঁ কাৰণ ফোন কৰোঁ ক'ত পাওঁ টংলাত মোৰ লগৰ ল'ৰা আছে জিম আছে মই তাক ফোন কৰোঁ জিম খোলা নে সেই মই যাম আজি কৈছে মই ইয়াৰ পৰা গাড়ী লৈ যাওঁ তাতে এক্সাৰচাইজ কৰোঁ আকৌ গাড়ী লৈ আহোঁ আহি আকৌ পিছদিনা চিন্তা হ'ব মানে কালি ক'ত যাওঁ তেনেকৈ তাৰমানে মই গোটেই ঘূৰি ফুৰিছোঁ তাৰমানে ঘূৰি ফুৰাৰ পিছতে তাৰপিছতে এই ফিট এণ্ড ফাইন জিমটো যে সেইটো ষ্টাৰ্ট হৈছে তেখেতে যাতে মোক ক'লে যে মই চাম বুলি মানে সেইখিনি অকল ভগৱানে চালে ঠিক সময়তে তাৰমানে সেইটো ষ্টাৰ্টিং হৈছে
তাৰপিছত মই তাতে সোমালো তাতে সোমাই তাতে ৱৰ্কআউট কৰি এবাৰে মিষ্টাৰ দৰং টাইটেলটো পালো মানে এইটো মানে ভাল মানে ডাঙৰ অবষ্টেকল আছিল এইটো আপোনাৰ বহুত আছিলে তাৰমানে সেইখিনি সময়ত মোৰ ইমান বেয়া লাগে তাকে মই যে ভগৱানক মই তাকে ভাবো হয়তো মই আজি সেই বস্তুখিনি দেখি মোক এনেকুৱাকে তাৰমানে সেইখিনি সময়ত মানুহে ৰেগুলাৰলি কৰিছে তাৰমানে এনেকুৱাকে বিচাৰিছে তাৰমানে যাতে কিন্তু আজি যে মই ইমান দৌৰিছো সেই বস্তুটো কি জানি সেনেকে যায় আজি মই নিজে কেতিয়াবা বিশ্বাস নহয় যে আজি যে এই জিমটো যে অনাৰ মই মানে ইমানখিনি যে কেনেকে হ'ল সেইটো তাৰমানে গৈ আছে তাৰমানে আপোনাৰ কষ্টখিনি মানে পুৰা আপুনি যোনটো কষ্ট কৰিছিলে যোনটো ডেডিকেশ্যন ফ'কাছ আপুনি দিছিলে সেইটো পাই মানে ভগৱানো চাইছে সেইটো কিন্তু মই মানিম আৰু কাৰণ তাৰমানে যিটো বস্তু নাভবা নিচিন্তাকে তাৰমানে জিমটো হ'ব যদিও তাৰমানে ইমান যে ডাঙৰকে যে মোৰ জিমটো হ'ব সেইটো যে মই যে অনাৰ হ'ম তাৰমানে সেই বস্তুটো তাৰমানে মই কেতিয়াও ভাবা নাছিলো আৰু এইটো তাৰপিছত সেনেকে তাৰমানে সেইখিনি সময়ত মোৰ বহুত বেয়া লাগিছে আজি জিম পইচা এডমিশ্যন ল'বলৈ জিম নাই তাৰমানে এনেকুৱা এটা পৰ্যায়ত মোক পেলাই দিছিল কিন্তু সেই আৰু আজি ধৰ যিখিনি পাইছো এনেকুৱাকে কষ্ট পাইছো বহুতখিনি পাইছো আৰু সেইখিনি অকল মই নিজে ফিল কৰো নিজে গম পাম আৰু ধৰ মানে বুজি নাপাব সেইটো ক'লে বেছি কৈছে বা এনেকুৱা এইটো আজিকালি জানে ন বহুতে বহুত কয় কিন্তু নিজৰটো মই নিজে ফিল কৰিছো মই পাইছো এইটো বস্তু গম পাইছো আৰু পৰম দা আপুনি এতিয়া যেনেকৈ ক'লে এতিয়া আগতে ইমান জিম নাছিলে এতিয়া যেনেকৈ জিমটো বাঢ়ি গৈ আছে এতিয়া অভিয়াছলি বহুত জেগাতে জিম নতুন খুলি আছে ডাঙৰকৈ খুলি আছে এতিয়া যোনটো ফিটনেছ ইণ্ডাষ্ট্ৰী আছে মংগলদৈত সেইটো কেনেকৈ গ্ৰ'থ হৈ আছে আপোনাৰ মতে কেনেকৈ লাগি আছে গ্ৰ'থটো কেনেকৈ হৈ আছে মানে এতিয়া চাওক মেইন কণ্ডিশ্যনটো হৈছে ইয়াতে মই ভাবাৰ যিটো দেই জিম এতিয়া তাৰমানে এনেকুৱা হৈছে জিম বহুতকেইটা হৈছে কিন্তু মেইন জিমকেইটা কোনকেইটা জিম ভালদৰে চলাই নিব পাৰিছে যিটো জিমৰ অনাৰজন হওক বা যোন ট্ৰেইনাৰ ভাল আছে তেওঁ এই ইণ্ডাষ্ট্ৰিটোৰ লগত অলপ জড়িত থাকিব লাগে মানে বডি বিল্ডিংটো বা ইয়াতো বা তেওঁ জিম মৰা ল'ৰা হওক এইটো কিছুমান এনেকুৱাও জিম আছে জিম কোনোদিন কৰিও পোৱা নাই আৰু যদি এনেও যদি অলপ গৈছে ভাবে তাৰমানে বহুত কিবা ধৰ কৰিছো একদম নাই নলেজ জিৰ' কিন্তু পইচা আছে জিমটো খুলি থৈ দিছে খুলি পেলাই আছে কিন্তু ঘটনাটো কি হৈছে মানুহবিলাকো আজিকালি জানে ন যে কোনটো কেনেকুৱা কি তাৰপাছত সেই বস্তুটোৰ কাৰণে কি হৈছে জিম হৈছে যথেষ্ট আৰু চাওক আমাৰ জেগাটো হ'ল সৰু ইয়াতেতো মানুহ সেইকেইটাই এতিয়া ধৰ মানুহটো নতুন মানুহটো ইমানটোতো আহি নাথাকে এটা আহিব কিন্তু বাকী মানুহখিনি সেইটোৱে জিম যিমান বাঢ়িব কিয় সেই মানুহখিনিয়েতো ৰটেশ্যন হৈ থাকিব সেইটোৱে আৰু যিকেইটা একদম ভালদৰে ৱৰ্কআউট কৰা ল'ৰা সিহঁতে পটককে জিম চেঞ্জ নকৰে যদি একো প্ৰব্লেম নাপায় যদি একো প্ৰব্লেম নাই বোলে কিছুমান এনেকুৱা প্ৰব্লেমো আহে যে মেচিনবোৰ গোটেই বেয়া হৈ গৈছে মাৰিব নোৱাৰি উপায় নাই তাৰ পৰা ওলাই আহিব লাগে বা কিছুমানৰ একদম মানে পৰিৱেশটো ভাল নহয় এনেকুৱা তেতিয়াহে কিছুমান ভাল ল'ৰা ওলাব বাধ্য হয় কিন্তু এনেই যিবিলাক জিম মৰা ল'ৰা সিহঁতে জিম এনেকে চেঞ্জ কৰি নাথাকে আৰু এটা কেটেগৰী আছে সিহঁত ঘূৰিয়ে ফুৰিব তাৰমানে তাৰমানে এনেকে হ'ল তাৰমানে সিহঁতৰ কি চখ হৈছে 1-2 মাহ পইচাটো মাৰি মানে যাব পাৰিলে তাৰমানে ভাল তাতে গৈ আকৌ সেনেকেই ঘূৰি ফুৰিব আৰু সিহঁতৰ বদনামটো বেছি বুজানে গৈ পেলাইতো কিবা এটা ক'ব লাগিব সেইটো জিমত ভাল কৰাবৰ কাৰণে তেনেকুৱা মানে ক্লাইণ্টটো আছে বহুতখিনিয়ে পাইছো আৰু বাট এতিয়া আগৰ পৰা যেনেকৈ আছিলে ধৰি লওক আগতে যদি মানে 100টা মানুহৰ ভিতৰত যদি 20জনে জিম গৈছিলে এক্সাৰচাইজ কৰিব গৈছিলে আজিকালি চাগে 50টা মানুহ যায় না আজিকালি আহে আজিকালি প্ৰায় মানুহে দেই এইটো এতিয়া মই এনেকুৱা পাইছো আগতে সৰু চামটো কেনেকুৱা মেট্ৰিকৰ তলত মেট্ৰিক দিয়াৰ পিছত তাৰমানে জিমত মানুহ আহিব নিদিয়া আৰু নলৈছিলো আগতে কিন্তু এতিয়া কিন্তু কি হয় গাৰ্জেনে নিজে লৈ আহে মানে ধৰি লওক আপোনাৰ সৰু বাচ্চাই হৈ লওক ইয়াতো আপোনাৰ ফিমেলো হৈ লওক আগত যেনেকৈ আপুনি এইটো গম পাওঁ কি ফিমেল পটককৈ জিমত এক্সাৰচাইজ কৰিব নাযায় মানে আগতে এইটো কনচেপ্ট আছিল ন কি হ'লে এক্সাৰচাইজ কৰিলে মাছল বিল্ডিং হয় ল'ৰাৰ নিচিনা হৈ যায় আৰু আজিকালি চাগে এতিয়াও সেনেকুৱা আছে কিন্তু আগৰ পৰা চেঞ্জ হৈছিল অলপমান না এতিয়া আগতকৈ চেঞ্জ বহুতখিনি হৈছে কিন্তু তেনেকৈ সোধা মানুহ আছে আচ্ছা মানে মই এক্সাৰচাইজ কৰিলে আকৌ মোৰ মাছল বিল্ড হ'ব নেকি আনকি ছোৱালীটো দূৰৰে কথা ল'ৰাও আছে এনেকুৱা আহিছে একদম ঠাণ্ডা মুণ্ডা মানুহ এজনো আছে দেই ইয়াতে আছিলে আহি তেখেতে তাৰমানে আহে বাকী কাৰ্ডিঅ' চাৰ্ডিঅ' কৰি এক্সাৰচাইজ নকৰে
মই এদিন মই ভাবিছোঁ মানুহটো কিয় নকৰে ইমান দিন হ'ল। তাৰপিছত মই এদিন সোধোতে কৈছে নাই নাই মোৰ এক্সাৰচাইজ কৰিলে যদি মোৰ এনেকুৱা হৈ যায় তেনেকুৱা হৈ যায়। মই কৈছে আপুনি এইটো মোৰ নিজে হাঁহিও উঠিছে বেয়াও লাগিছে দেচোন তেখেতে নাজানে না। মই কৈছো এইটো আপোনাৰ একদম নহয়। তেনেকে হলেতো আজি চবেই বডি বিল্ডাৰ হৈ থাকিলে। আপুনি গোটেইবোৰ মেচিন ইউজ কৰক। আৰু আজিকালি কি হৈছে চব বস্তু আপডেট হৈছে। মেচিনবোৰ মানুহে যে আগতে এনেকুৱা আছিল যে মেচিন নচুবা দেই, নতুন নহয় মেচিন নালাৰিবা। কিন্তু মেচিনটো দিছে কিহৰ কাৰণে? আগতে যে ফ্ৰী হেণ্ড যে আমাক মাৰাইছিল, মানে চাব গ'লে মোৰ ফালৰ পৰা দেই এই বস্তুটো আপুনি কৰক। আপোনাৰ 80 কেজি ৱেইট আছে, আপুনি নতুনকে জিমত আহিছে, মই আপোনাক যদি ফ্ৰী হেণ্ড মাৰিব দিওঁ আপুনি হেভি ৱেইট মাৰা হলে নাই আপুনি পাৰিব নেকি 80? আপুনি নিজকে কেনেকে উঠাব? এইটো হেভি ৱেইটত পৰিল ন আপোনাৰ কাৰণে। তাৰপৰা আপুনি 80 কেজি এটা আপোনাক জোৰ জবৰদস্তি কৰি থাকিলে বেচাৰি মাৰিব কেনেকে? মানে তাৰ ইমান ষ্ট্ৰেংথ নাথাকিব নিজকে। নোৱাৰে, এইটো সম্ভৱে নহয়। তাক যদি পেৰেলেলটো মাৰিব দিওঁ জোৰ জবৰদস্তি, সি 80 কেজি ল'ৰা এটা সি কেনেকে পেৰেলেল মাৰিব? চিলিংটো মাৰিব দিলে কেনেকে উঠিব? সি বস্তুটো মেচিনবোৰ এইকাৰণে দিছে যাতে ৱেইটটো মিলাব পাৰি, যাতে উঠে। আৰু আজিকালি মেচিনবোৰ এনেকুৱা হ'ল, আৰু মেচিনবোৰ চালেও মানে যিবোৰ জিমে সেইকাৰণে কৈছে অলপ নলেজটো অলপ হ'লেও লাগে, বহুত নাথাকিলেও বেছিকখিনি লাগে। যে ইনজুৰি ফ্ৰী মেচিনটো বহুত দৰকাৰ, যাতে মেচিনটো ইনজিঅৰ নহয় মানুহ তাৰমানে। মানুহ সেই মেচিনটো আজিকালিতো বহুত ৰকমৰ মেচিন আহিছে ন, ইণ্ডিয়ানে হওক কিবা হওক। সেই বস্তুটো কিন্তু বিশেষকে গুৰুত্ব দিব লাগে, যাতে যাতে মেচিনটো ইণ্ডিয়ান হওক ইম্পৰ্টেড হয় সেইটো কথা নহয়, যাতে মেচিনটো যাতে মানে কমফৰ্ট হয়, যাতে সেইটো ইনজিঅৰ যাতে নহয়, মানে এয়া নহয় আৰু মানে কি কয় এইটো। তাৰপাছত সেইটোৱে মানে সেইটোৱে আৰু আজিকালি ডাঙৰৰ পৰা সৰু গোটেইখিনি আহে দেই। মানে ধৰি লওক যোন চিনিয়ৰ থাকে তেখেততো আজিকালি আহি আছে আহে নিজৰ ফিটনেছটো মেইনটেইন কৰিব আহে গোটেইখিনি আহে। আৰু বিশেষকে কিছুমান মানুহ এতিয়া এনেকুৱা আহিছে বেমাৰ হোৱাৰ পিছত, মানে মেডিকেল ৰিলেটেড ক্লাইণ্টছ আৰু তাৰমানে বস্তুটো কেনেকুৱা, আগতে যদি তেখেতক যদি কওঁ জিমত আহিব তেনেকুৱা মানুহ নাই মই একদম টাইম মিলাব নোৱাৰো, মোৰ টাইম নাই। কেনেকে টাইম মিলাব? মই এনেকুৱা বাহানা। যেতিয়া তেওঁ চুগাৰত পৰিব কিবা পৰিব তেওঁ জিমত আহিব। আপুনি এতিয়া কেনেকে টাইম ওলাব? এতিয়া কাৰণ টাইম আপুনি নাহিলে নহয়, তাৰমানে কাৰণ আপুনি এতিয়া বেমাৰত পৰিছে, আপুনি আহিবই লাগিব। এতিয়া আপোনাৰ টাইমটো ক'ৰ পৰা পালে? তাৰপিছত সেইটো হয়, মই আগৰ পৰাই আহিব লাগিছে। মানে এটা চাব গ'লে অভাৰঅল যোনটো মানে এতিয়া মানুহ অহা পপুলেশ্যন যোনটো আছে জিমত অহা বহুতখিনি বাঢ়িছে এইটো হিচাপত। ধৰি লওক মেডিকেলো হওক চিনিয়ৰো হওক, আজিকালি তাৰমানে কি হয় চবৰ ঘৰতে তাৰমানে পাবই, তাৰমানে এজন হয় মানে আৰু নহয় জিমত যোৱা মানুহ পাবই, থাকিবই তাৰমানে। আৰু এইটো এনেকুৱা হৈ গৈছে আজিকালি অলপ ফেশ্বনো হৈছে বস্তুটো, মানে যে ইহঁতৰ ল'ৰাটো ছোৱালীটো জিমত যায়, আমাৰ কিয় নাযায়, এয়াও যাব লাগে, তেনেকুৱা হৈছে। আৰু আজিকালিতো ইনষ্টাগ্ৰাম সেয়া বিলাকৰে যুগ ন, জিম বিলাকো আজিকালি ইণ্টেৰিয়ৰটো বহুত মেটাৰ কৰে। ধুনীয়া বনাব লাগে, ধুনীয়া নহলেও নাহে, ভিতৰত আহি ৰিলচ বনাব লাগিব, কিবা কৰিব লাগিব। সেইকাৰণে ইণ্টেৰিয়ৰটোতে বহুতখিনি মানে এয়া আহি যায়। চিম্পুল হলে ভাল নাপায়, এনেকুৱা আৰু মানে আজিকালি মানে আগত যেনেকুৱা আছিল না, ৱৰ্কআউটটোৰ ওপৰত বেছি গুৰুত্ব আছিলে। এতিয়া একদম পুৰা সেইটোৰ প্ৰতি ইমান এয়া নাই। অলপমান ফটো বেছিকে ফটো এয়াতো বহুত সেইটো মানে সেইটোৱে আজিকালি আপুনি পাবই, তাৰমানে জিমত গ'লে খালি এনি টাইম ভিডিঅ' ফটো মানে সেইটোৱে কৰি থাকে। এইটো বহুত জিমে মানাও কৰিছে কি ফটো ভিডিঅ' এলাও নাই মানে জিমত লোৱাটো, কিয় বহুতে ফটো ভিডিঅ' আহিব নিবিচাৰে। কিন্তু আকৌ আপুনি ভাবিছো যদি এটা বন্ধ কৰি দিয়ে জিমে বাদ দিব লগা হ'লে সেইটো এটা নিগেটিভ পইণ্ট এটা আহি যায়। এইটো বাহিৰত আকৌ এইটো বেলেগকে ওলাই দিব, ইমান বেছি দেখায় আৰু ইয়াতে ইমান নহয়তো, বহুত ধৰণৰ কথা আৰু কিবা নে কিবা এটা কওঁকে থাকেতো। আগতে আমি যেতিয়া জিম মাৰি আছিলো, আমাৰ বডি বিল্ডিং খেলা এটা টিম হৈ গৈছিল, ভাল লাগে তাৰমানে 6-7টা মান তাৰমানে খেলা লৰাই থাকে তাৰমানে। এতিয়া এটা বিচাৰিলেও নাপায়। আৰু মেইন কি হৈছে, যি 5-6টা আছে না, 10টা মান জিম হৈছে না, চবতে এটা ভাগ হৈ গৈছে। খেলা ল'ৰাবিলাকৰ চব তাৰমানে এটা জিমত ভাগ হৈছে। সেনেকে এটা ভাগ হোৱাৰ কাৰণে সেই গ্ৰুপটোও নাই আৰু নতুন ল'ৰা নোলায়, কাৰো ইণ্টাৰেষ্ট নাই তাৰমানে যে খেলিম বা কিবা কৰিম, সেইটোত একদমেই ইণ্টাৰেষ্ট নাই। আজিকালি খালি ৰিলচ বনোৱা সেইটোতে বেছি ব্যস্ত হৈছে। সেইটোৱে আৰু অলপমান এৱাৰনেছটো আনিব লাগিব। এতিয়া প্ৰথমতে ছাপ'জ এতিয়া মানে মংগলদৈত আপুনি এনে কিবা নতুন প্লেনিং কৰি আছে নেকি? মংগলদৈত কিবা এটা ধৰি লওক
মানে যোনটো ফিটনেছ ইণ্ডাষ্ট্ৰি আছে সেইটো আৰু অলপ গ্ৰ'থ কৰিবলৈ আৰু ডেভেলপমেণ্ট কৰিবলৈ কিবা চেমিনাৰ পতা নহ'লে কিবা ইভেণ্ট পতা য'ৰ পৰা মানে আপুনি মানুহৰ লগত কানেক্ট কৰিব পাৰে এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰে কি এক্সাৰচাইজ এক্সেক্টলি কি হয় কিয় কৰিব লাগে তেনে এনেকৈ কিবা প্লেন কৰিছে নেকি তাৰমানে এতিয়া কণ্ডিশ্যনটো কি যে ইচ্ছাটো আছে বহুত কেতিয়াবা ভাবোঁ যে এনেকুৱা এটা কৰিব মন যায় বা খেল এখনো পাতিব মন যায় চেমিনাৰ তেনেকুৱা যে মেইনলি কণ্ডিশ্যন হৈ গৈছে এই এতিয়া ৰাইট নাও তাৰমানে মই অকণমান মানুহটো কি হৈছে মোৰ চিটাপিটো এক জেগাত নাই মোটামুটি কি যে ফেমিলি থাকে শিৱসাগৰ মোৰ বাচ্ছা থাকে শিৱসাগৰ তাতে চাকৰি কৰে মই তাৰমানে ইয়াতেও থাকিব লাগে আকৌ কোন মুহূৰ্তত আকৌ তাতে গুচি যাব লাগে মানে মোৰ চবফালে মিলাই থাকিব লগা হৈছে সেইকাৰণে আৰু কি হয় আগতে কেনেকুৱা আছিলে আগতে এইটো এই মই যে ক'লো আমাৰ খেলাৰ টীম এটা আছে সেয়া আছে মানে সেই বস্তুটোৰ প্ৰতি এটা ইণ্টাৰেষ্ট আছিল যে এটা মানে ছাপৰ্ট এটা পাইছিলোঁ মই নহ'লে কি হ'ল ইহঁত আছে নহয় সিহঁতে এইখিনি চাবহে মই কালি আহি যাম অকলে এটা কৰাটো ইমান সম্ভৱ নহয় এটা ছাপৰ্ট এতিয়া সেই গ্ৰুপ ছাপৰ্টটো নাই এতিয়া মই এটা সৰু কথা এটাই সিহঁতক কেতিয়াবা কওঁ এতিয়া মাজতে মোৰ 2 বছৰ হ'ল জিমটো মই ইয়াতে কাৰোবাক কৈছিলোঁ মই এটা কাম কৰোঁ এখন খেয়া কম্পিটিশ্যনে পাতোঁ সৰুকৈ ডেডলিফ্টে হওক পাঞ্জাই হওক কিবা হওক হয় নহয় চবেই ইয়াছ কয় ভাল হ'ব মোৰতো কিন্তু আগবাঢ়ি কম নাহে এতিয়া বস্তুটো আগবাঢ়ি নাহিলে অকলে ইমান সম্ভৱ নহয় সেই আগ্ৰহটো নাই তাৰমানে আগতেতো আপোনাৰ এটা চাগে ইচ্ছা আপোনাৰ নিজৰতো ইচ্ছা আছেই চাগে এটা যদি কোনোবা এটা টীমৰ লগত যদি এছ'চিয়েট কৰি কিনে যদি অৰ্গেনাইজ কৰোঁ তেনেকৈ সেইটোতো আপোনাৰ ইচ্ছা আছে ইচ্ছা সেইটোতো ক'লোৱেই মানে এটা জিমৰ বেনাৰতে এখন খেল এখন ভালদৰে পাতিব মন আছে আৰু আমাৰ ইয়াতে আৰু এটা প্ৰব্লেম কি হৈ আছে ইয়াতেও পাতিব পাৰি কিন্তু আমাৰ ইয়াতে এছ'চিয়েশ্যনটো বহুতকেইটা চব বেলেগ বেলেগ এছ'চিয়েশ্যন হৈ যায় এটা এটাক ছাপৰ্ট নকৰে তাৰমানে চবে নিজৰ কৰে সেইকাৰণে তাৰমানে কি হয় ইচ্ছা যোৱা মানুহবিলাকেও তাৰমানে ৰখি যাব লগা হয় তাৰমানে এনেকুৱা হৈ যায় তাৰমানে খেল এখন পাতিব লাগিছিল বুলি যদি মানে ভাবাও যায় এইটোৱে কয় এইটোৱে ইয়াত পাতো এইটোৱে এইটো ইয়াত পাতো মানে বস্তুটো কি হয় যদি গোটেইবোৰে লগ হৈ যদি এখন ভালদৰে খেল হয় লগালে কোনো এছ'চিয়েশ্যন নালাগে এটা ভালকৈ ফিটনেছৰ খেল এখনো পাতো বুলি কয় কিন্তু লগ নহয় কোনো সেইটোৱে চবচে ডাঙৰ প্ৰব্লেম আৰু মেইনলি কি হৈছে আজিকালি এতিয়া মই পাইছোঁ জিমবিলাকৰ যিবিলাক অনাৰ মই নিজে এটা গ্ৰুপো খুলি দিছোঁ দৰং ডিষ্ট্ৰিক্ট অকল অনাৰ গ্ৰুপ বুলি অকল মালিকখিনি তাৰমানে সেই গোটেইখিনি মালিকে যদি এই গ্ৰুপটো যদি ভালদৰে ইউজ কৰে তেতিয়া আমাৰ বহুত প্ৰব্লেম চল্ভ হয় সেইটোও পতা যায় আৰু কি হয় কোনো জিমত কোনো বদমাচি কৰিব নোৱাৰে তাৰমানে কাৰণ কি কৰে ইয়াতে এটা বদমাচি কৰি ইফালে গুচি যায় কালি সেইটো জিমত গুচি গ'ল তাতে কেইদিনমান কৰি তাতে বদমাচি কৰি গুচি গ'ল বাকী জিমবিলাকে বস্তুটো গম নাপায় যে তাকে এইটো কেনেকুৱা কি এই গ্ৰুপটোত যদি চবে ছাপৰ্ট দিয়ে তেতিয়া কি হয় যিজন ল'ৰাই বদমাচি কৰি গৈছে এনেকুৱা নহয় যে সেই ল'ৰাজন সেইটো জিমত গ'লে যে তাক এডমিশ্যন দিব নালাগে সেইটো নহয় তাক এডমিশ্যন দিয়ক কিন্তু কমচে কম তাক চকু দিব পাৰিব না তাক বস্তুটো বুজাব পাৰিব যে ইয়াক অলপমান চাবা যে ভাইটি তুমি এইটো নকৰিবা তুমি ডাম্বেলটো মাৰা ডাম্বেলটো দলিয়াই নিদিবা প্লেটখন দলিয়াই নিদিবা সেই বস্তুটো মানুহখিনি গম পালে তেতিয়া কি হয় কাৰোবাৰ যদি এনেকুৱা যদি কৰেও তাৰ এটা ভয় থাকিব মই ইয়াৰ পৰা ওলাই গ'লেও অলৰেডি তাতে চবে জানে বস্তুটো গমেই পায় আজি মই এটা বদমাচি কৰিলে মোৰ নামটো বদনাম হ'ব আজিতো গোটেই জিমে গম পাই যাব তেতিয়া এই যিটো মানে যিখিনি মানে আপোনাৰ পৰিৱেশটো নষ্ট কৰা কিছুমান আছে যে এই বস্তুটো কিন্তু চল্ভ হৈ যায় যদি গোটেইবোৰ অনাৰে যদি অলপ ছাপৰ্ট দিয়ে মই এইটো কোৱা নাই যে ইয়াৰ পৰা মোৰ পৰা ওলাই গ'ল বুলি যে আপুনি এডমিশ্যন নিদিব সেইটো নহয় আপুনি এডমিশ্যন কিয় নিদিব আপোনাৰ বিজনেছ আপুনি দিবই এডমিশ্যনটো দিয়ক আৰু তাক ক'বও নালাগে আপুনি নিজে জানি থকচোন সেই ল'ৰাটো যে এটাই তাৰ পৰা যে এইটো কাৰণত যে ওলাই আহিছে হয় নহয় বা মই মিছা কথা ক'ব পাৰোঁ ধৰি লওক মই মিছাকে ক'লো বাৰু গ্ৰুপত মোৰ তাৰ লগত দুশ্মনী আছে কাৰণে আপুনি কমচে ষ্টাডি কৰিব পাৰিব না তাক দেখিলেতো তাক চকু দিব পাৰিব তেতিয়া এটা সঁচা নে মিছা আপুনি গম পাই যাব হয় ময়ে বাৰু মিছাকে ক'লো ধৰি লওক তেতিয়া আপুনি হয়তো আপোনাৰ ভালে থাকিব পাৰে তেতিয়াহ'লে কথা নাই এই বস্তুটো হ'লে তাৰমানে কি হয় চবে এটা ভয় সোমাব তেতিয়া কি হয় পৰিৱেশটো ধুনীয়া হৈ থাকে জিমবিলাকত
অ'কে প্ৰণদা মোৰ ফালৰ পৰা এটা কুৱেশ্যন আহে এতিয়া যোনটো আপোনালোকৰ মংগলদৈত যেনেকুৱাকৈ চলি আছে আপোনাৰ ফিটনেছ ইণ্ডাষ্ট্ৰিটো আৰু পিছলৈ আপোনাৰ পিছত যোন নৱপ্ৰজন্ম বা নতুন ইউথ উঠি আহিব ফিটনেছৰ প্ৰতি আগবাঢ়ি আহিব তেখেতৰ কাৰণে কিবা ছাজেশ্যন বা কেনেকুৱা আছে নেকি যে এনেকুৱা ধৰণৰ কৰিলেহে আমাৰ ফিটনেছ ইণ্ডাষ্ট্ৰিটো আৰু আগবাঢ়িব পাৰে নহ'লে এনেকুৱা নহ'ব পাৰে এনেকুৱা টাইপৰ কিবা ছাজেশ্যন আপুনি দিব বিচাৰিছে সেই বস্তুটো কি হৈছে মেইন কথাটো হ'ল আজিকালি মানে বিশেষকৈ কি জানে যিখন খেল চেল অলপ হ'ব লাগে এনেকুৱা নহয় আমাৰ ইয়াতে কি হৈছে দৰঙত এটা এছ'চিয়েশ্যনৰে খেলখন হয় আৰু মাজতে কোনোবা এটা বেলেগ এছ'চিয়েশ্যনে পাতিছে যদিও কিবা এটা জেদত কিবা এটা বা সেনেকুৱাই হওক বা যিকোনো কথা দেই মানে এইটো কয় ডাইৰেক্ট জেদ বুলিও নকওঁ এবাৰ পাতিলে নেক্সট ইয়াৰ নাই আকৌ হয় নহয় বস্তুটো কণ্টিনিউ হ'ব লাগে আৰু যেতিয়া খেলবোৰ বেছিকৈ হ'লেহে নতুন ল'ৰাবিলাক বুজি পাব বস্তুটো কি এতিয়া বহুতে নাজানে তাৰমানে বডি বিল্ডিংটো কি বস্তু বা কেনেকুৱা একদম নতুন ল'ৰাই সেই বস্তুটো নাই আৰু সেই বস্তুটো থাকিল হয় যদি বোলে এথলেটিক্স 4-5টামান থাকিল হয় সিহঁতে আমিতো সেনেকৈতো বাকীবিলাকক আগৰ ছিনিয়ৰবিলাকক চাইহে আমি বস্তুটোৰ প্ৰতি এয়া হৈছে ন কিন্তু এতিয়া তেনেকুৱাও নাই তেনেকুৱা নহ'লে বস্তুটো আগবাঢ়ি নিয়ে টান আৰু সেই বস্তুটো কি হয় মই যে ক'লো আগৰ যিবিলাক পুৰণা এথলেটিক আছে এতিয়া কি হৈছে চবৰে তাৰমানে নিজৰ মানে বাকী আমাৰ মানে যিটো ৰিলেশ্যনটো সেই ভিতৰে তাৰমানে ভাল নহয় কাৰো কিন্তু কোনো কথা নাই কিন্তু বেয়া হ'ব লগা তাৰমানে কাৰো কোনো দুশ্মনী নাই বস্তুটো কিহৰ কাৰণে বেয়া হৈ গৈছে তাৰমানে এইটো বস্তু তেনেকুৱা আৰু মানে এতিয়া ধৰ মই এটা জিম খুলিছো আপুনি এটা খুলিছে তেখেতে এটা খুলিছে হয় নহয় সেইটোতো বেয়া পাব লগা একো নাই হয় নহয় এই বেয়া পোৱাৰ কাৰণে কি হৈছে জানে যিখিনি আমাৰ গ্ৰোথ হ'ব লাগিছিল সেই গ্ৰোথটো একদম ৰখি গ'ল এতিয়া যদি চাপ'জ মই যদি আজি খেলা এখন পাতিম বুলি ভাবোঁ মই যদি কওঁ যে আজি এখন খেলা এখন পাতিম এনেকৈ আছে আপুনি মোক ছাপোৰ্ট নকৰে মানে কিয় ছাপোৰ্ট নকৰে মানে কি মোৰ নাম হ'ব আপুনি কিয় ছাপোৰ্ট কৰিব সেই বস্তুটো যদি উঠাই দিব পাৰি বোলে চবে তুমি পাতিছা মই গৈছোঁ ময়ো হেল্প কৰি দিছোঁ হয় নহয় কালি মই পাতিছোঁ তুমি হেল্প কৰি দিছা গোটেইবিলাকে যদি এটা যদি মানে এখন যি এছ'চিয়েশ্যনে নহওক চবকে যদি এটা হেল্প কৰি দিয়ে তেতিয়া কি হয় বস্তু খেলখনো ভাল হয় আৰু নতুন যিখিনি মানে প্ৰজন্ম আহি আছে সিহঁতে বস্তুটো দেখিলেহে বুজি পাব নেদেখিলে ফিলহে নকৰিব দেখোন বস্তুটো কি এনেকৈ চলি যাব এতিয়া এটা জিমত আহিয়ে কি দেখা পায় ডাইৰেক্ট কেমেৰা লৈ আহিছে ভিডিঅ' বনাই আছে কালি ইনষ্টাগ্ৰামত দিছে আমুকত দিছে সিহঁতে সেইটোৱে শিকিব কালি অকণমান বেয়াইছে এতিয়া হৈছে নতুন ল'ৰা এটা আহিছে দুদিনো হোৱা নাই সিও মোবাইলটো এটা থৈ পেলাই কি মাৰি আছে ভগৱান জানে কিন্তু ভিডিঅ' বনাই আছে তাৰমানে আহি সেইটোৱে পৰিৱেশে পাইছে ইয়াতে যে এনেকৈ ভিডিঅ' বনাই আছে কৰি আছে কিন্তু এই বস্তুবিলাক অলপমান ৰখাব পাৰিলে ধৰ আৰু চব কামেই ধৰ অকলে কৰা দিগদাৰ চবে যদি একে লগ হৈ যদি বস্তুটো আগবাঢ়ি যায় তেতিয়াহ'লে গোটেই ডিষ্ট্ৰিক্টখনৰ কাৰণেও ভাল আৰু ডিষ্ট্ৰিক্টৰ পৰা এটা ভাল ল'ৰা ওলালে যি এছ'চিয়েশ্যনে নহওক হয় নহয় অভাৰঅল ডিষ্ট্ৰিক্টখনৰ নাম হ'ব আৰু যেতিয়া নাম হ'ব তেতিয়া অভিয়াছলি নতুন ল'ৰা ছোৱালীবিলাক আকৰ্ষিত হ'ব সিহঁতেও এটা প্লেটফৰ্ম পাব সেইটোৱেই আজি কবিৰ নেওগ তেখেতে প্ৰথম বডি বিল্ডিংটো মানে প্ৰফেচনেলি ষ্টাৰ্ট কৰিছিল ইয়াতে তেখেতক দেখি আমি আগবাঢ়ি গ'লোঁ হয় নহয় এতিয়া প্ৰথম মই যিমান মোক কোনোবাই ভাল পায় বেয়া পায় বুলি ক'লেও বা তেখেতে মোক ভাল পায় বেয়া পায় সেইটো নহয় যিমান দুশ্মনীও নাই বাৰু দুশ্মনী হ'লেও পিছলৈও কিবা হ'লেও এটা বস্তু মই সদায় ক'ব পাৰিম কম যে প্লেটফৰ্মখন মই তেওঁৰ পৰাই পাইছোঁ প্ৰথম যিখন আৰম্ভণি আজি সেইখিনি প্লেটফৰ্ম পাই পেলাই মই আজি এইখিনি পাইছোঁ সেই সেনেকৈ যাতে আমাৰ পৰাও যদি কোনোবা এজনে যদি এখন প্লেটফৰ্ম পায় তেতিয়া আমাৰ সেইটো বস্তু ভাল লাগে সেই বস্তুটো দিব লাগে এনেকুৱা নহয় যে মই আজি খেলিছোঁ মই আজি মিষ্টাৰ দৰং হৈছোঁ মিষ্টাৰ আছাম হৈছোঁ ময়ে হৈ থাকিম আৰু কাকো হ'ব নিদিওঁ কাৰণ সেই থিংকিংটো আছে এইটো হয়নে এইটো অল আছামতে আছে সি মিষ্টাৰ আছাম হৈ গ'লে আকৌ মই দেৱী যাম মোৰ নামটো কমি যাব নহয় এনেকুৱা আছে নিজৰ ষ্টুডেণ্টকো হ'ব নিদিয়ে কিন্তু আগতকৈ বহুত চেঞ্জ হৈছে এতিয়া বাধ্য হৈছে তাৰমানে ষ্টুডেণ্টক মানে আগবঢ়াব কাৰণ এতিয়া আমাৰ পুলক ছাৰ
তেখেতে যিবিলাক ল'ৰা বনাই আছে হা নহয় এতিয়া আজি চবে জানা হৈ গৈছে ন তেওঁ যিকেইটা ল'ৰা ওলাই একদম বেষ্টত বেষ্ট ওলাই হা সেই বস্তুটোৰ কাৰণে কি হৈছে বাকী যিবিলাক বডি বিল্ডাৰ আছে আগতে কাকো উঠিব নিদিছিল এতিয়া সেইটো কম্পিটিশ্যনতে লাগি গৈছে যে মই বনাম ল'ৰা হয়নে আজি আজি আমাৰ মানে সেইটোৰ কাৰণে আজি ফিটনেছ ইণ্ডাষ্ট্ৰীটোৰ অলপ উন্নতি হৈছে কাৰণ এতিয়া বস্তুটো উল্টা হ'ল আগতে উঠিব নিদিছিল উঠিলে তাৰমানে মোৰ নামটো কমি যাব নহয় হয় নাই এতিয়া উল্টা হৈছে যে এতিয়া নাই এতিয়া উঠাব লাগে উঠালে মোৰ নাম হ'ব যে এইটো কাৰ ল'ৰা কোনে বনাইছে অমুকে এইটো কোন অমুকে আনিছে সেইটোৰ পৰাই কি হৈছে বাকী ইয়াৰখিনি এথলেটিক্সখিনি বহুতখিনি লাভ হৈছে আগতকে মই কিন্তু এইটো বহুত আগৰ পৰা মই মানে বস্তুটো লক্ষ্য কৰি আছো আগতে কমপ্লিট বেলেগ আছিল আগতে নিজে কিমান কৰিব পাৰে আৰু নিদিয়ে তাৰমানে এনেকুৱা হয় যে এনেকুৱাও মই পাইছো যিটো এক্সাৰচাইজ কৰি আছে এক্সাৰচাইজটো কিন্তু ৰাইট কৰি আছে পাৰিলে এইটো ভুল কৰাই দিব হা এইটো কি মাৰি আছে এইটো নহয় নহয় তাৰমানে বস্তুটো উঠিব নিদিয়ে কিন্তু আজি এই বস্তুটো বেছি বছৰ হোৱা নাই অলপ বস্তু চেঞ্জ হ'ব ধৰিছে আৰু এনেকৈ যদি আৰু যদি চেঞ্জ হয় তেতিয়াহ'লেতো ভাল হৈ গৈ আছে কিন্তু আজিকালি আৰু আজিকালি কি হৈছে চবে জানা বুজা মানুহ চবে বস্তুটো বুজি পায় কোনে কি কৰি আছে কোনে ভাল কৰি আছে নে বেয়া কৰি আছে দুদিন দেৰি হ'ব পাৰে কিন্তু বুজি পাবই এইটোৱে কোনে কি ধান্দাত কি কৰি আছে কেনেকুৱা কথা কি বাৰ্তা কিন্তু বস্তুটো খেল হিচাপত যদি একদম ধুনীয়া খেল হিচাপত ৰাখে তেতিয়া কিন্তু ফিটনেছ ইণ্ডাষ্ট্ৰীটো ভাল এটা যাব উন্নতি হ'ব কিয় নহ'ব আজিকালি ইণ্টাৰেষ্ট আজিকালি চবৰে আছে চবৰে পইচা পাতিও আছে আজিকালি যে এনেকুৱা নহয় যে পইচা খৰচ কৰিব নোৱাৰে আজিকালি চবে পাৰে খৰচ কৰিব মেইন সিহঁতক ভাল প্লেটফৰ্ম এখন লাগে সেই প্লেটফৰ্মখন পাব লাগিলে সেইটো আমি দেখাব লাগিব মোক এতিয়া আপোনাৰ ফালৰ পৰা কিবা ক'ব নেকি আপুনি কি মানে আপুনি বিচাৰ ৰাখে এনেকুৱা ফিটনেছ ইণ্ডাষ্ট্ৰীটো আগবাঢ়ি যাব পিছলৈ এতিয়া মেইনলি হ'ল এতিয়া যিখিনি নতুন ল'ৰা ছোৱালী আছে বা আহিছে ইণ্ডাষ্ট্ৰীলৈ তাৰপিছত সিহঁতে এইটো যেতিয়া কৈ আছে মোবাইলটো একদমেই বন্ধ কৰিব লাগে একচুৱেলি তোমাৰ যেতিয়া এক্সাৰচাইজ কৰিব ৱৰ্কআউট কৰিব মোবাইলৰ কোনো কাৰণ ৰাখিব লাগে একচুৱেলি হেডফোনটো লগাই ল'ব পাৰে সেইটো বেলেগ কথা বাৰু কিন্তু মোবাইল চাই এইফালে আজি এইটো এটা কিবা প্ৰাইভেট চালো আকৌ কৰিলো এইটো কৰিলো তেতিয়া কিন্তু মানে গ্ৰ'থ নাহে কেতিয়াও নাহে কাৰণ তেওঁ এটা মাইণ্ডটো থাকিব অকল মোবাইল থাকিব কিবা আহিলে নেকি কম মেছেজ কৰিলে নেকি কোনোবা কিবা কৰিলে নেকি জাষ্ট 1 ঘণ্টা বা 1.5 ঘণ্টা বা আধা ঘণ্টা যিখিনি এক্সাৰচাইজ কৰে ল'ৰা ছোৱালীখিনি যিখিনি আহে বাছ মাইণ্ডটো জাষ্ট ৱৰ্কআউট দিব লাগে যিয়ে কৰক আধা ঘণ্টা 15 মিনিট 1 ঘণ্টা যিয়ে কৰক ৱৰ্কআউট কৰক মোবাইল বাদ দিয়ক ফেমিলিৰ সমস্যা বাদ দিয়ক বাছ নিজৰ শৰীৰটোৰ কথা চিন্তা কৰে আধা ঘণ্টা 1 ঘণ্টা যিখিনি কৰে বাছ এইটো কৰি থৈ তাৰপিছত দিনটোতো নিজৰে এবাৰ কামৰ কাৰণে কৰা যায় দিনটোত বেলেগৰ কাৰণে বাছ 1 ঘণ্টা বা আধা ঘণ্টা নিজৰ কাৰণে দিয়ক আৰু বস্তুটো মানে মানুহ আনিব লাগে আৰু খেদিব নালাগে মাতিব লাগে আহচোন যাওঁ এই কিছুমান আমাৰ এনেই সময় আড্ডা মাৰোঁতে বহুত সময় ৰখি ওলাই যায় গম নাপায় কিন্তু আজি মই বহুত কাম কৰিলোঁ বুলি কোৱা যায় কিন্তু কাম হ'লে জিৰ' কিন্তু সেই সময়খিনি যদি আমি জিমতে আহিলোঁ হয় আধা ঘণ্টা কৰিলোঁ হয় নিজেও ভাল থাকিল হয় বেলেগ এজনেও ভাল হ'লে মেণ্টেলটো অলপ চেঞ্জ কৰিব লাগিব আৰু ল'ৰা ছোৱালীখিনি আহক চবকে মাতো আহক এই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ আহক গোটেইখিনি আহক এটলিষ্ট আহিটো চাই যাক আধা ঘণ্টা হ'লেও চাই যাক কি হৈছে কি নহয় লাহে লাহে আহিলে এনেই মনটো ভাল লাগিব তেতিয়া নিজে আৰম্ভ কৰিব আজি এইটো কালি এইটো কৰোঁতে ওলাই যাব তাৰ মাজতে কোনোবা এজন ভাল হৈ যাব ষ্টাৰ্ট কৰিব লাগিব ষ্টাৰ্ট কৰক আহক শিকক মেইন এইটোৱে মই তাকে কওঁ মানে আগতে আহি লওকচোন আহা অভ্যাসটো কৰক তেওঁ আহিলেহে মন বহিব যদি আহিব এটা লগ পোৱা আহিলে কাকো চিনি নাপাওঁ আপুনি আহিলেহে চিনাকি হ'ব হয় নহয় কিছুমানে লোক বিচাৰি থাকে আৰু চবচে বেয়া বস্তু সেইটোৱে পাৰ্টনাৰটো মই কওঁ জিমত পাৰ্টনাৰ নিবিচাৰিলে দৰকাৰে নাই কেতিয়াবা কি হয় তাৰমানে নিজৰ পাৰ্টনাৰজন নাহিলে মই নাযাম দিয়া আজি অকলে হ'লে কোনো নাই বাছ আহোঁ যাওঁ মই আহোঁ ৰাতিপুৱা 5:30 মই আহোঁ 5 জিমত আহোঁ কাৰোলৈ নৰখোঁ মই বাছ 7টা বাজিছে মোৰ ৱৰ্কআউট শেষ বাছ মই ওলাই গুচি যাওঁ টাইম চিডিউল থাকে টাইম ঘৰ যাব লাগিব গা ধুব লাগিব বাচ্ছা ৰেডি কৰিব লাগিব স্কুল পঠাব লাগিব মই ভাত খাই মন্দিৰটো যাব লাগিব গোটেইখিনি কৰিব লাগিব টাইম চিডিউল কৰা থাকে কেতিয়াবা যে অলপ 19-20 হয় তেতিয়া গণ্ডগোল হৈ যায় সেইকাৰণে এতিয়া আমাৰ এতিয়াও হ'ব এতিয়া চাপ'জ যদি আমি দুজনে যদি ৱৰ্কআউট আৰম্ভ কৰি দিওঁ পুৰা কৰি আছো এদিন বোলে গোটেই ক'লে মই আজি যাব নোৱাৰিম সেইদিনাখন তাৰমানে মোৰো তাৰমানে হয় নেকি আজি
মাৰিলেও তাৰমানে পাল্লা মাৰি থোৱা যাব আৰু তাৰমানে এই অভ্যাসটো কিন্তু ভাল নহয়। সেইকাৰণে মই কওঁ এতিয়া লোক বিচাৰি লাভ নাই। যেতিয়া তুমি আহাৰ অভ্যাস কৰা, প্ৰথমতে আহাৰ অভ্যাসটো ফাৰ্ষ্টতে কৰা, তাৰপিছত বাকীখিনি হ'ব, চব ষ্টেপ বাই ষ্টেপ যাই থাকিব। সেইকাৰণে মানুহখিনি মাতিব লাগে। মই কওঁ আপুনি আহকচোন, আহি বহক, চাই যাওক। কিছুমানে কয় মোৰ এইটো বেমাৰ হৈ আছে, মই এইটো দুদিনমান যাওঁ। মই যে আপুনি দুদিনমানলৈ কিয় ৰাখিছে? আপুনি এক্সাৰচাইজ কৰিব নালাগে নহয়। আপুনি 15 মিনিটমানকৈ এনেই সদায় আহি একবাৰ বহি যাওকচোন। আপুনি নিজে অলপ অলপকৈ আগবাঢ়িব। কালি যাম বুলি কিয় ভাবি থাকে? আজি আহকচোন। অ'কে, আজি আমাৰ এই ফিটনেছ আড্ডাটো আমি ইয়াতে সামৰিম। বহুত দীঘলীয়া হৈ গ'ল আমাৰ কনভাৰচেশ্যনটো, আৰু চাগে শেষ নহ'লে হয়। মুকুতা যাবলগীয়া আছে একচুৱেলি, তেখেতে আধা ঘণ্টাকৈ আহিছে, মাতি লৈ আহিছিলোঁ, এতিয়া আমাৰ 2 ঘণ্টাই হৈ গ'ল। তো আজি আমি ভিডিঅ'টো আমি ইয়াতে সামৰিম এতিয়া বৰ্তমান। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে। ভাল পালে নিশ্চয় শ্বেয়াৰ কৰিব আপোনালোকৰ সকলোকে, যাতে আমাৰ ফিটনেছ ইণ্ডাষ্ট্ৰিটো এনেকৈ আগবাঢ়ি থাকে। আৰু আজি সামৰিলোঁ। অ'কে।